নমস্কাৰ মহাসমৰ শেষ হল হয় সৰকাৰ আৰু প্ৰতিবাদী যি দল সংগঠনৰ মহাসমৰ বুলি কোৱা হৈছিল অঘোষিত যুদ্ধ বুলি কোৱা হৈছিল শেষ হল ফলাফল কি হল প্ৰাগ নিউজে নকওঁ জনসাধাৰণে হয়তো নিজে উপলব্ধি কৰিছে কাৰণ আপুনি অসমতে থাকে গতিকে অসমৰ ভিতৰত আজি কেনে ধৰণৰ প্ৰতিক্ৰিয়া আছিল আপোনালোকে নিশ্চয় জানে এই মহাসমৰৰ ফলাফল কি হ'ব ৰাজনৈতিক দলসমূহৰ পৰা জানিম বিশিষ্ট সাংবাদিকসকলৰ পৰা জানিম দা বাৰ্নিং টপিকত কেইবাগৰাকী অতিথি উপস্থিত আছে আজি দা বাৰ্নিং টপিকত বিশিষ্ট সাংবাদিক অদীপ ফুকন ডাঙৰীয়া উপস্থিত আছে স্বাগতম জনাইছো ফুকন ডাঙৰীয়া ৰাজনৈতিক বিশ্লেষক ডক্টৰ অখিল ৰঞ্জন দত্ত পুলপটীয়া সম্প্ৰচাৰত থাকিব বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া ষ্টুডিঅ'ত আছে অগপ দলৰ বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া উপস্থিত আছে কংগ্ৰেছ দলৰ মুখপাত্ৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া আছে চিপিআইএমৰ জ্যেষ্ঠ নেতা সুপ্ৰকাশ তালুকদাৰ আছে ডাঙৰীয়া আছে আৰু এজেৱাইচিপিৰ সাধাৰণ সম্পাদক পলাশ চাংমাই ডাঙৰীয়া উপস্থিত আছে আৰু অখিল গগৈৰ মন্তব্য আমি ল'ম অখিল গগৈ যে আজি দিনটো কেনেদৰে তেওঁ অতিবাহিত কৰিছিল মাজতে শুনা গৈছিল যে চুৰ পুলিচৰ খেলাও চলিছে নেকি ক'বাত আগে আগে অখিল গগৈ পিছে পিছে পুলিচ গতিকে এই সামগ্ৰিক বিষয়সমূহ আমি আলোচনা কৰিম আৰু ইয়াৰ ৰাজনৈতিক সমীকৰণ ৰাজনৈতিক সামাজিক ইমপ্লিকেশ্যনছ কি হ'ব পাৰে সেই বিষয়ে আমি কথা পাতিম অদীপ কুমাৰ ফুকন ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথমতেই আজিৰ বন্ধটো সকলোৱে কৈছে মই কোৱা কথা নহয় যে সাধাৰণ বন্ধ নাছিল এটা অগতানুগতিক বন্ধ আছিল ব্যতিক্ৰমী বন্ধ আছিল আপোনাৰ দৃষ্টিত আজিৰ বন্ধটোৰ ব্যতিক্ৰমী কিয় আছিল হল এই গোটেই কথাখিনি 2টা বছৰৰ পৰা কণ্টিনিউয়াছ চলি আছিল মাজতে ছমাহমান এটা ব্ৰেক হৈছিলে বিভিন্ন কাৰণত আৰু শেহতীয়াভাৱে যিহেতু এটা চূড়ান্ত পৰ্যায়লৈ আহিল যিহেতু আজিৰ দিনটোতেই জেপিচিৰ কমিটি বহিব তাত চূড়ান্ত পৰ্যায়ত এটা সিদ্ধান্ত ল'ব আৰু সিদ্ধান্তটো ডিচেম্বৰৰ ফাৰ্ষ্ট উইকতে হয়তো শীতকালীন অধিৱেশন হ'ব তাত উত্থাপন হ'ব গতিকে এই উত্থাপন হ'লে লোকসভাত অন্ততঃ সংখ্যাগৰিষ্ঠ বিজেপি আছে কাৰণে তাৰ পৰা পাছ হৈ যাব গতিকে এই গোটেই সন্মুখত থকাৰ কাৰণে আজিৰ বন্ধটো এটা তীব্ৰ ৰূপ ল'লে আৰু এই তীব্ৰটো ৰূপ লোৱাৰ অন্য এটা কাৰণ আছে যে অসমৰ যি যুৱ ছাত্ৰ সংগঠনসমূহ আছে প্ৰকৃততে প্ৰায় 72টামান সংগঠন এই 72টামান সংগঠনে সকলো জনগোষ্ঠীক সকলো ৰাইজক ৰিপ্ৰেজেণ্ট কৰে তেওঁলোকে যিটো বন্ধটো সন্মুখত ৰাখিলে গতিকে স্বাভাৱিকভাৱেই এই বন্ধটোৰ প্ৰতি মানে মানুহৰ নিজস্ব যিটো ধাৰণা আছিলে এই ধাৰণাটোক এই সংগঠনসমূহৰ জৰিয়তে বন্ধলৈ ৰূপান্তৰিত কৰিলে মই অসম আন্দোলনৰ পৰা দেখিছোঁ আজিৰ বন্ধটো বিভিন্ন কাৰণত বহুকেইটা বন্ধতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে এই বন্ধটোত বহু সংগঠনৰ একত্ৰিতভাৱে দিছে প্ৰথম কথা দ্বিতীয় কথা এই বন্ধটো এনেকুৱা এটা সময়ত দিছে যিটো সময়ত চৰকাৰে এই বন্ধটোৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া তেওঁলোকে প্ৰশাসনিক প্ৰক্ৰিয়া তেওঁলোকে লৈছে আৰু আন এটা কথা হ'ল যিটো কাৰণত তেওঁ বন্ধটো দিছে সেই কাৰণটো অসমত অন্যান্য সমস্যাত এইটোৱে মূল সমস্যা হিচাপে আলোচনা হৈ আছে মূল সমস্যা হিচাপে আলোচনা হৈ থকাৰ পৰিপ্ৰেক্ষিততে সংগঠনসমূহে দিয়া বন্ধত আজি অতি লক্ষণীয় বিষয় সমগ্ৰ দোকান মাৰ্কেট ব্যৱসায় সম্পূৰ্ণ বন্ধ হৈ আছে এইটো এটা সাংঘাতিক বিষয় কিন্তু মই এইখিনিতে কৈ থোৱাটো উচিত বুলি ভাবোঁ যে চৰকাৰে প্ৰশাসনিক দৃষ্টিভংগীৰ পৰা যিটো সিদ্ধান্ত তেওঁলোকে ল'ব লাগিছিল তাৰ সম্পূৰ্ণ এটা বিপৰীতধৰ্মী কৰিলে এটা প্ৰভোগ কৰা হ'ল এইটো এটা তেওঁলোকৰ ৰাজনীতি থাকিব পাৰে চৰকাৰৰ এটা হয় ৰাজনীতি থাকিব পাৰে নহ'লে প্ৰশাসনৰ তেওঁলোকৰ কি বুলি ক'ম কিছু দুৰ্বলতা তেওঁলোকৰ প্ৰকৃত সেইটো হ'ব পাৰে কাৰণ চৰকাৰৰ তৰফৰ পৰা দুদিন আগৰ পৰা যি তেওঁলোকে এটা প্ৰভোগ কৰিলে যে বন্ধ হ'লে আমি চাকৰি যাব বন্ধ হ'লে দৰমহা কাটা যাব ট্ৰেড লাইচেঞ্চ কেঞ্চেল হৈ যাব বিভিন্ন ধৰণৰ হ'ল গুৱাহাটীতে 26টা ভাগ কৰি পেলাই 12জন এডিশ্যনেল এছপিক আৰু এডিচিক দায়িত্ব দিলে এই গোটেই প্ৰক্ৰিয়াটো সমগ্ৰ অসমতে যিটো প্ৰক্ৰিয়া হ'ল এটা যুদ্ধৰ পৰিৱেশ এটা সৃষ্টি কৰা হ'ল তাৰপিছতে যেতিয়া অসমৰ বিত্তমন্ত্ৰীগৰাকীয়ে কালি প্ৰেছকো ক'লে যে বন্ধ সম্পূৰ্ণ বন্ধ হ'ব লাগে এইটো নীতি বিৰুদ্ধ কোৰ্টৰ অৱমাননা কৰা হ'ব আৰু তেওঁলোকে এটা বহু সুন্দৰ বক্তব্য দিলে কালি হিমন্ত বিশ্ব শৰ্মাই যিটো আন্দোলনকাৰীক সহায় কৰিলে যে তেওঁ ক'লে যে আজি যদি এই মিডিয়াই যদি এটা প্ৰচাৰ কৰে এইটো ডাঙৰ কথা হ'ব আৰু প্ৰচাৰ যদি মিডিয়াই কৰে তেতিয়াহ'লে মিডিয়াই যদি প্ৰচাৰ নকৰে তেতিয়াহ'লে গোটেই বস্তুটো বন্ধটো নহ'ব আৰু মিডিয়াই যদি প্ৰচাৰ কৰে তেতিয়া কোৰ্টৰ দ্বাৰাও মিডিয়া এই গোটেই কথাখিনি কাৰণ দেখা গ'ল যে আগৰ বন্ধবিলাকত সাধাৰণতে আমি 9টামান বজাৰ পৰা চেনেলবিলাকে ডিছকাশ্যন আৰম্ভ কৰে কিন্তু আজি দেখা গ'ল ৰাতিপুৱা 7টা বজাৰ পৰা চেনেলে আৰম্ভ কৰিলে গোটেই কথাবিলাকে এই বন্ধটোৰ পূৰ্বে অখিল গগৈ ডাঙৰীয়াৰ পৰা জানিম এতিয়া আমি যে এই বন্ধটোৰ পূৰ্বে আচলতে সোমবাৰে নিশা এৰেষ্ট কৰাৰ পৰিকল্পনা কৰা হৈছিল নেকি অখিল গগৈ আজি দিনতো দেখা গৈছিল লতাশিলত কিছু সময়ৰ বাবে দেখা গৈছিল অখিল গগৈ হঠাৎ অন্তৰ্ধান হৈ গৈছিল অখিল গগৈ ডাঙৰীয়াৰ পৰা জানিম যে প্ৰকৃততে কি ঘটিছিল সোমবাৰৰ নিশা আৰু আজিৰ দিনটোত কালিৰ পৰা পুলিচে খেদি ফুৰিছে কালি এটা চেনেলত এটা সাক্ষাৎকাৰলৈ গৈছিলোঁ সাক্ষাৎকাৰৰ পৰা ওলাই মই আঁতৰিছোহে মাত্ৰ পুলিচ আহি পাই গ'ল মোক লগে লগে খবৰ দিলে তেতিয়া মই ভাবিলোঁ যে নাই পুলিচে নিশ্চয় দিগদাৰ কৰিব আৰু মোৰ বহুত বন্ধুৰ পৰা বহুত সাংবাদিকৰ পৰা অজস্ৰ খবৰ আহিছে যে আজি আপোনাক এৰেষ্ট কৰিবই
তাৰপিছত ৰাতি 11টামান বজাততো ঘৰ ঘেৰাও পুলিচৰ ৰাতি 11টা বজাত যেতিয়া ঘেৰাও কৰিলে ইতিমধ্যে আমাৰ গাড়ীখন সোমোৱাই দিয়ে চোতালতে গাড়ীখন ৰাখি থৈছিলোঁ গতিকে পুলিচে ভাবিলে চাগে মই তাত সোমাই আছোঁ ঘৰত নাছিলোঁ মই ওলাই দিলোঁ কাৰণ ইতিমধ্যে পুলিচে বিচাৰিছিলে তো তাৰপিছত আকৌ ৰাতিপুৱা পুলিচে বিচাৰিছে এই ধৰণে মানে গোটেই খেদি ফুৰাৰ কাৰণে এটা কাম কৰিলেও যে নহয় ঠিক আছে তেতিয়াহ'লে আমি ষ্ট্ৰেটেজি বদলাব লাগিব সেইকাৰণে কালি বেলেগ ঠাইত থাকিলোঁ ৰাতিটো বেলেগ ঠাইত হোৱাই নাই আৰু গোটেই ৰাতি আমি কিবা কিবি কাম কৰিলোঁ আৰু কাম কৰাৰ পাছত আজি ৰাতিপুৱাৰ পৰা এটাই কাম কৰিলোঁ যে গুৱাহাটীৰ প্ৰত্যেকটো স্থানত যাতে আমাৰ পিকেটাৰসকল থাকে প্ৰত্যেকটো স্থানত পিকেটাৰসকলৰ উপস্থিতি নিশ্চিত কৰিবৰ কাৰণে ৰাতিপুৱাৰ পৰা ঘূৰিলোঁ ঘূৰি থাকোঁতে লতাশিল ফিল্ডৰ ওচৰত আজি 10মান বজাত পাইছিলোঁগৈ পুলিচে এনেকুৱা খেদিলে মানে পুলিচে আচলতে DSP জনে দেখি গ'ল মোক চিনি পালে মই সাধাৰণভাৱে ঘূৰি আছিলোঁ আৰু দেখি যোৱাৰ লগে লগে মটৰচাইকেলৰ পিছফালে 3খন গাড়ী লৈ তেওঁলোকে খেদিলে তাৰপাছত বহুত বুদ্ধি চুদ্ধি কৰি ভিতৰুৱা ৰাস্তা চিনি পাওঁ কাৰণে নিশ্চয় ভিতৰুৱা ৰাস্তাৰে পলাবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল নেতৃত্ব দিছিল অন্যতম নেতৃত্ব দিছিল AJYCP পলাশ চাংমাই ডাঙৰীয়া আজিৰ যিটো বন্ধ সম্পৰ্কে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব কি মন্তব্য কৰিব অসমৰ ৰাইজৰ বাবে প্ৰথমতেতো মই অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু স্পেচিয়েলি যিসকল আমাৰ বিজনেছমেন আছিলে ব্যৱসায়িক গোষ্ঠী আছিলে চালকসকল আছিলে মালিকসকল আছিলে সেইসকলৰ সহযোগিতাৰ অবিহনে কেতিয়াও এটা বন্ধ আমি সফল কৰিব নোৱাৰোঁ আৰু অসমৰ ৰাইজ ইতিমধ্যেই যিটো বিষয়ৰ ওপৰত বন্ধ দিয়া হৈছিল সকলো মানুহ শংকিত হৈ আছিল সকলো মানুহে বুজি উঠিছে যে জাতীয় জীৱনৰ লগত সংপৃক্ত হৈ থকা এটা বিষয় নাগৰিকত্ব সংশোধনী বিধেয়ক সংশোধিত কৰিবলৈ গৈ আছে চূড়ান্ত ৰূপ দিবলৈ গৈ আছে বিজেপিৰ কেন্দ্ৰীয় বিজেপি ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত প্ৰস্তাৱ লৈ গৃহীত কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেই কথা বতৰাবিলাকৰ পৰা মানুহ শংকিত হৈ আছিল জাতীয় জনগোষ্ঠীয় সংগঠনবিলাক শংকিত হৈ আছিল অন্যান্য সংগঠনবিলাক শংকিত হৈ আছিল সেইবাবে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম লগ লাগি এখন সভা আহ্বান কৰিছিলোঁ আৰু সেই সভাখনত আমি কেতিয়াও বন্ধৰ পৰ্যায়লৈ যাম বুলি আমি ভবাই নাছিলোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিও কৈছিলে আৰু আমিও কৈছিলোঁ যে আমি বন্ধ সাধাৰণতে বন্ধ দিবলৈ বেয়া পাওঁ বন্ধৰ আমিও বিৰোধী কিন্তু আটাইবিলাক দল সংগঠনে ক'লে যে ইমান কম সময়ৰ ভিতৰত আমি যদি কেন্দ্ৰীয় চৰকাৰৰ দিল্লীৰ পৰা দিছপুৰৰ পৰা একেবাৰে গ্ৰাম্য পৰ্যায়লৈকে যদি দৃষ্টি আকৰ্ষণ কৰিবলগীয়া হয় তেনেহ'লে বন্ধৰ অবিহনে হয়তো আমি দৃষ্টি আকৰ্ষণ কৰিব নোৱাৰিম আৰু সঠিকভাৱে সেই কথাখিনি আমাক দল সংগঠনৰ বিষয়ববীয়াসকলে কৈছিল আৰু সেইবাবে এই এনেধৰণে এটা বন্ধ দিব লগা হ'ল কিন্তু কথা হ'ল যে এখন গণতান্ত্ৰিক দেশত বন্ধ হৰতাল ধৰ্ণা একোটা গণতান্ত্ৰিক পন্থা কিন্তু এই গণতান্ত্ৰিক পন্থাবিলাকত যিখন শাসনত থকা চৰকাৰে প্ৰধানত্ব যিটো দল বিজেপিয়ে এনেধৰণে স্বেচ্ছাচাৰীভাৱে এনেধৰণে তেওঁলোকে অগণতান্ত্ৰিকভাৱে মষিমূৰ কৰিবলৈ চেষ্টা কৰিছিল সেইটোহে আটাইতকৈ দুৰ্ভাগ্যজনক কথা আপোনালোকে দেখিছে গোটেই গুৱাহাটীখনত বোধ কৰোঁ যেতিয়া ৱেষ্ট ইণ্ডিজ আৰু ভাৰতবৰ্ষৰ যেতিয়া খেল হৈছিল সেইফালে ইমান চিকিউৰিটি দিয়া নাছিল আজি গোটেই গুৱাহাটীখনত এনেধৰণে যুদ্ধ সদৃশ এক পৰিৱেশ সৃষ্টি কৰা হৈছিল যেন কোনোবা এখন ৰাষ্ট্ৰৰ পৰা কোনোবা ইয়াত যুদ্ধ কৰিবলৈহে আহিছে সেই যে যি ভয় ভীতি প্ৰদৰ্শন কৰাইছিল সেই আচলতে স্বাভাৱিকতে আমাক সহযোগ কৰিলে যে আমাৰ জনসাধাৰণ দল সংগঠনবিলাক ৰাইজ যে জাতীয় সমস্যাবিলাকক লৈ পেলাই কেতিয়াও কম্প্ৰমাইজ নকৰে কোনো কাৰণতে ভয় ভীতি প্ৰদৰ্শন চকুলৈ যে ভয় নকৰে সেই কথা প্ৰমাণ কৰিছে অন্য হাতেদি মোক যদি অকণমান দিয়ে আৰু যে ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰাৰ কথা কৈছিল সমগ্ৰ অসমৰ আজি ব্যৱসায়িক গোষ্ঠীবিলাকে ব্যৱসায় বন্ধ কৰি থাকিলে আজি নহ'লে কাৰ ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰিব আজি 90% মানুহ আজি কৰ্মচাৰী কাৰ্যালয়লৈ নগ'ল কাক আজি ছাছপেণ্ড কৰিব এই সকলোকে যদি ট্ৰেড লাইচেঞ্চ কেঞ্চেল কৰি দিয়ে ছাছপেণ্ড কৰে তেনেহ'লে কেনেধৰণে চৰকাৰ চলাব এই কথা বলাবিলাক যদি ভয় আছিল ভয় খোৱাৰ এটা নিশ্চিতভাৱে যে ভয় খুৱাব বিচাৰিছিল আৰু জনসাধাৰণে কেতিয়াও ভয় নাখায় নিশ্চয় অগণতান্ত্ৰিক স্বেচ্ছাচাৰী ৰূপে প্ৰকাশ পাইছে বিজেপি চৰকাৰ দিলীপ শইকীয়া ডাঙৰীয়া প্ৰথম কথাটো হ'ল আমি বহুতে আজি ষ্টুডিঅ'ত আলোচনা কৰিছোঁ বহুতে মন্তব্যও দিব এইটো ঐতিহাসিক বন্ধ বুলি কৈছে ঐতিহাসিক বুলি কোৱাৰ লগে লগে আমি 1979 চনৰ পৰা 85 চনলৈ মনত পেলাব লাগিব সেই সময়ত বন্ধ হওক পিকেটিং হওক সেই সময়ত যদি তেনেকুৱা বন্ধ কল কৰিছিল বন্ধ আহ্বান দিছিল তেনেকুৱা পিকেটিং আহ্বান দিছিল তেতিয়া লাঠি গুলি আৰু CRP এই তিনিটা শব্দ আমি শুনিছিলোঁ আজিৰ যিটো বন্ধ বহুতে কৈছে চৰকাৰে প্ৰভোগ কৰিছে বহুতে কৈছে চৰকাৰে আগতীয়াকৈ এই ধৰণৰ মানে সতৰ্কবাণী শুনাব নালাগিছিল যদি চৰকাৰে এই বন্ধক যদি মহিমূৰ কৰিব বিচাৰিলেহেঁতেন বা আজি যদি বন্ধটো কমপ্লিটলি বন্ধ কৰিব বিচাৰিলেহেঁতেন তেনেহ'লে আজি হয়তো লাঠি গুলি বা CRP আজি তেখেতে কোৱা নিচিনাকৈ আজি বহুত মানুহ আজি পংগু হ'লহেঁতেন
গতিকে আজিৰ সেই 79 চনৰ আৰু পৰা 85 চনলৈ যি পৰিস্থিতি আছিল সেই সময়ৰ আন্দোলনৰ আৰু আজিৰ যিটো বন্ধ বা পিকেটিং সেইটো সম্পূৰ্ণ এখন মৌলিক পাৰ্থক্য অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ দিনত সাধাৰণ মানুহক প্ৰতিবাদকাৰীক যি ব্যৱহাৰ কৰা হৈছিল আজি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব চৰকাৰত কিন্তু সেই ব্যৱহাৰটো কৰা হোৱা নাই এইটো অসমবাসী ৰাইজলৈ বিচাৰৰ বাবে মই প্ৰথমতে ঠেলি দিছোঁ নাম্বাৰ 1 নাম্বাৰ 2 আজি যি বন্ধ হৈছে মই মানিছোঁ আজি অসমৰ ৰাইজে এটা আৱেগিকভাৱে হ'লেও বা অন্য যুক্তি তৰ্কৰ মাধ্যমত হ'লেও আজি বন্ধটো তেওঁলোকে আজি উদযাপন বা পালন কৰিছে কিন্তু এই বন্ধটো ক'ত হৈছে সমগ্ৰ অসমতে বন্ধ হৈছে মানি লৈছোঁ আমি আজি মই যুক্তি দিলেও হয়তো আপোনালোকে ইয়াত থকা সকলেও এইটো বেলেগ যুক্তি দিব কিন্তু আজি এটা বিশেষ আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য আজি বন্ধ ক'ত হৈছে যিসকল অঞ্চলত মুছলমান ধৰ্মীয় সংখ্যালঘু মানুহৰ জনবসতি আছে আমচুৰ বন্ধটো বন্ধ নোহোৱা জেগা আচুৰ বন্ধটো বাদেই দিলোঁ AGYCPৰ বন্ধটো বাদেই দিলোঁ আমচুৰ বন্ধত বন্ধ নোহোৱা অঞ্চলতো আজি আপুনি বন্ধৰ এক সৰ্বাত্মক বন্ধ এইটো কিহৰ ইংগিত মাজুলীটো বন্ধ হৈছে সবতে মই কৈছোঁ সকলোতে বন্ধ হৈছে শুৱালকুছিটো হৈছে পূব গুৱাহাটীটো বন্ধ হৈছে কিন্তু য'ত বন্ধ হোৱা নাছিল আপুনি ক'লে যে মুছলমান মানুহ য'ত বন্ধ হোৱা নাছিল মই কৈ আছোঁ শুনক 1 মিনিট ক'বলৈ দিয়ক তাৰপিছত আপোনালোকে ক'ব কাৰণ মই আজি অকলশৰে থাকিম কাৰণ আপোনালোক 5জন 6জন আজি আপোনালোক আহিছে গতিকে মোক অলপ সময় দিব লাগিব স্বাভাৱিকভাৱে দীপক শৰ্মা ডাঙৰীয়াই বস্তুটো বুজিব গতিকে আজি মই কথাটো অসমৰ ৰাইজক বুজিছোঁ আমি কোৱা নাই একো আমি ক'ব খোজা নাই যে এইটো মানে কি বন্ধ মানে ইয়াৰ কিবা বেলেগ ধৰণৰ এটা ইমপ্লিকেশ্যনছ আছে কিন্তু অসমৰ ৰাইজে এই কথাখিনি চিন্তা কৰিব লাগিব য'ত বন্ধৰ প্ৰভাৱ নাছিল সেই জেগাত আজি সৰ্বাত্মক বন্ধ হৈছে তাৰ মিনিংটো কি তাৰ অৰ্থ কি অসমবাসীৰ মাজলৈ আমি ঠেলি দিছোঁ নাম্বাৰ 1 নাম্বাৰ 2 চৰকাৰক যি কথা কোৱা হৈছে আজি হিমন্ত প্ৰদীপ ফুকন ডাঙৰীয়াও কৈছে যে কাইলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো ষ্টেটমেণ্ট দিলে এইটো সহায় কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্টভাৱে কৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় আছিলে যে বন্ধ যদি কোনোবাই কৰে সেই বন্ধটো ন্যায়সন্মত নহয় বিধিসন্মত নহ'ব আৰু বন্ধত যদি কাৰোবাৰ ক্ষয় ক্ষতি হয় তেল তাৰ ক্ষতিপূৰণ সেই বন্ধ আহ্বান কৰা সংগঠনবিলাকে দিব লাগিব এইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে আৰু সংবাদ মাধ্যমক এটা আহ্বান কাৰণ মহামান্য ন্যায়ালয়ে সেই কথাটো কৈছিল যে বন্ধৰ প্ৰচাৰ কোনো ধৰণে প্ৰচাৰ কৰিব নিশ্চয় গতিকে এই কথাখিনি আজি সামগ্ৰিকভাৱে বন্ধ হৈছে সেইটো ভাৰতীয় জনতা পাৰ্টি ডিনাই কৰিব খোজা নাই কিন্তু ইয়াৰ সুদূৰ প্ৰসাৰী যিবিলাক পৰিণাম সেইবিলাকো অসমবাসী ৰাইজে বিবেচনা কৰিব কিন্তু মোৰ মতেৰে পলাশ চামেৰ ভাল হৈছে অসম একত্ৰিত হৈছে হিন্দু মুছলমান বিভিন্ন ঠাইত আজি বন্ধ হৈছে এইটো এটা পজিটিভ খবৰ বুলিয়ে ক'ব লাগিব দিলীপ শইকীয়া ডাঙৰীয়াই যি বক্তব্য দিছে মই আপোনালোকৰ ওচৰলৈ আহিম তেখেতৰ প্ৰতিক্ৰিয়া মই ল'ব বিচাৰিম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই কৈছিল যে চৰ অঞ্চলত বন্ধ হৈছে অৰ্থাৎ মুছলমান অধ্যুষিত অঞ্চল বন্ধ হৈছে কিন্তু ফাঁচী বজাৰতো মুছলমান মানুহ বাস নকৰে আপোনাৰ মালিগাঁৱতো মুছলমান মানুহ বাস নকৰে বা তেনেকুৱা যিবিলাক বঙালী মানুহৰ অধ্যুষিত এলেকাটো বন্ধ হৈছে অৰ্থাৎ আমি আন্দোলনকাৰী সংস্থাসমূহে এই কথা বুজাই দিছোঁ যে আমি কেতিয়াও বঙালী বিদ্ৰোহী নহয় আমি কেতিয়াও বঙালী মানুহক বিৰোধিতা কৰা নাই অৰ্থাৎ 71 চনৰ পিছত যিসকল আহিছে 24 মাৰ্চৰ পিছত যিসকল আহিছে সেইসকল মুছলমানেই হওক বঙালীয়ে হওক তেওঁলোককে বিদেশী বুলি কোৱা হৈছে গতিকে স্বাভাৱিকতে এই বন্ধ কোনো বঙালী বিৰোধী নাছিল এই বন্ধ কোনো মুছলমান বিশেষ সম্প্ৰদায়ে দিয়া বন্ধ নাছিল গতিকে উজনিৰ পৰা নামনিৰ সকলোতে বন্ধ হৈছে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে বিজেপিয়েহে এই যি ৰাজনীতি কৰি আছে হিন্দু মুছলমানৰ নামত যিটো ৰাজনীতি কৰিছে অসমৰ সমাজখনক ভাগ কৰিব বিচাৰিছে ইহে অতি দুৰ্ভাগ্যজনক কথা যে এই কাৰণেই দুৰ্ভাগ্যজনক কথা ৰাজ্যসমূহ যেতিয়া ভাগ হৈছিল ভাষাভিত্তিক ৰাজ্যসমূহ গঠন কৰা হৈছিল কেতিয়াও ইয়াত ধৰ্মভিত্তিক ৰাজ্যসমূহ গঠন কৰা নাছিল গতিকে এই কথা ধৰ্মভিত্তিটো দেশে হ'ল দেশ হৈ গ'ল ধৰ্মভিত্তিক ঠিক আছে দেশ হ'ব পাৰে অন্য হাতেদি চাওক আপুনি অন্য হাতেদি দেশ হ'ব পাৰে আপুনি কওঁতে মই নাই কোৱা দেশ হ'ব ক'ব আপুনি ক'ব দেশ হ'ব পাৰে কিন্তু দেখে যে আজি দীৰ্ঘদিন ধৰি অসমৰ মানুহক নিৰ্যাতিত কৰিছে শোষণ কৰিছে প্ৰবঞ্চনা কৰিছে প্ৰতাৰণা কৰিছে আজিৰ এই বন্ধ দীৰ্ঘদিন ধৰি কেন্দ্ৰই ৰাষ্ট্ৰই অসমৰ মানুহক প্ৰবঞ্চনা প্ৰতাৰণা বিশ্বাসঘাতকতা কৰাৰ এটা
ফল বুলিও আজি ক'ব পাৰে কেৱল মাত্ৰ যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ কাৰণে সমগ্ৰ অসমৰ মানুহ ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাজ্যৰ বিৰুদ্ধে দেশৰ বিৰুদ্ধে জাগ্ৰত হৈ উঠিছে সেই কথা নহয় দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰই আমাৰ অসমৰ মানুহক নিৰ্যাতিত কৰিছে দীৰ্ঘদিন ধৰি অসমৰ মানুহক প্ৰবঞ্চনা কৰিছে প্ৰতাৰণা কৰিছে তাৰে ফলস্বৰূপে আজি এই বন্ধ এনেধৰণে সৰ্বাত্মক ৰূপ পাইছে প্ৰকাশ নিশ্চয় মই এবাৰ যাব বিচাৰিছোঁ পোনপটীয়াভাৱে ডক্টৰ অখিল ৰঞ্জন দত্তৰ ওচৰলৈ ডক্টৰ ডাঙৰীয়া মোক শুনিব যদি পাৰিছে ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া মোক শুনিব যদি পাৰিছে হয় 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 ডক্টৰ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যি বন্ধ ঐতিহাসিক বুলি কোৱা হৈছে অভূতপূৰ্ব বুলি কোৱা হৈছে কিন্তু দিলীপ শইকীয়া ডাঙৰীয়া বা বিজেপিৰ তৰফৰ পৰা যিটো যুক্তি দিয়া হৈছে যে 69ত বা যি 79 যিটো সংগতি হৈছিল তাত পুলিচে গুলি মাৰি মানুহ নিৰীহ মানুহ হত্যা কৰিছিল আজি হোৱা নাই গতিকে ধন্যবাদহে দিব লাগে চৰকাৰক আচলতে কি ধৰণৰ যুক্তি এইটো মই ভাবো এইটো দিলীপ শইকীয়া এগৰাকী অতি বিশিষ্ট তেখেত ৰাজনৈতিক নেতা এগৰাকী খুব সুস্থিৰভাৱে চিন্তা কৰিব পৰা এগৰাকী ৰাজনৈতিক নেতা কিন্তু তেখেতে এই বক্তব্যৰ জৰিয়তে আচলতে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনক লঘু কৰিছে 1979 চনত যিখন চৰকাৰ আছিল আৰু 2016ৰ পৰা যিখন চৰকাৰ আছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰ আছে সেই চৰকাৰৰ মাজত পাৰ্থক্য আছে 1983 চনৰ পৰা 1985 চনলৈকে হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন চৰকাৰখনক আচলতে অসমৰ মানুহে এখন বৈধ চৰকাৰ বুলি মানি লোৱা নাছিল অসমৰ মানুহ ভোট দিবলৈ যোৱা নাছিল কিন্তু আজিৰ সেইটো পৰিস্থিতি নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ জাতীয় জীৱনৰ এগৰাকী নায়ক তেখেত অসম চুক্তিৰ এগৰাকী বলিষ্ঠ প্ৰবক্তা আজি এই যিখন আপোনাৰ বিধেয়ক আনিছে সেই বিধেয়কে আমাৰ জাতীয় জীৱনৰ কাৰণে কেৱল নাগৰিকত্বৰ প্ৰশ্নটোৰ কাৰণে নহয় জাতীয় জীৱনৰ কাৰণে এটা গভীৰ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে মই জানো সেই কথাটো দিলীপ শইকীয়াই বুজি পাইছে সেই কথাটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বুজি পাইছে সেই কথাটো ঋষিকেশ গোস্বামী ডাঙৰীয়াকে প্ৰমুখ কৰি বৰ্তমান অসমৰ নেতৃত্বত থকা চৰকাৰত থকা বহু কেইগৰাকী ৰাজনৈতিক নেতাই মন্ত্ৰীয়ে বিষয়ববীয়াই ভালকৈ বুজি পাইছে অসমৰ জনসাধাৰণৰ বৰ্তমানৰ যিটো বিতুষ্টি এই বিতুষ্টি আচলতে কেৱল এটা কেইটামান বিশেষ দল বা সংগঠনে কৰা বিতুষ্টি নহয় এইটো অসমৰ জাতীয় জীৱনৰ এটা সামগ্ৰিক বিতুষ্টি অলপতে কৈছে যে দেশ বিভাজন ধৰ্মক লৈ হৈছিল এই কথাটো অতি ভুল কথা দেশ বিভাজন নিশ্চয়কৈ ধৰ্মক লৈ হৈছিল কিন্তু ভাৰতবৰ্ষই আজিৰ ভাৰতবৰ্ষই ধৰ্মক লৈ দেশ বিভাজনৰ কথাটো মানি লোৱা নাছিল সেই ধৰ্মক লৈ আমাৰ দেশৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচৰা নাছিল নহলেতো গোপীনাথ বৰদলৈ ডাঙৰীয়াকে প্ৰমুখ কৰি নেতাসকল ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত নাথাকিলেহেঁতেন মহাত্মা গান্ধীৰ ওচৰলৈ নগ'লহেঁতেন গতিকে এই কথাটো আমি ভালকৈ বুজি লোৱা উচিত আমাৰ সাম্প্ৰতিক সময়ৰ যিটো সংকট এইটো অসমৰ জাতীয় জীৱনৰ কাৰণে সংকট অসমৰ ভাষা সাহিত্যৰ কাৰণে সংকট আমাৰ সম্প্ৰীতিৰ কাৰণে সংকট আমাৰ দুইটা উপত্যকাৰ মাজৰ যিটো আমাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক যিটো বিভিন্ন ধৰণে ইতিমধ্যে বিঘিনি উপজিছে সেই ক্ষেত্ৰত আহি পৰা এটা ডাঙৰ সংকট আৰু এটা কথা আমি মনত ৰাখিব লাগিব আজি নাগৰিকত্ব যিখন বিধেয়ক এই বিধেয়কৰ বিৰুদ্ধে যিটো প্ৰতিবাদ হৈছে মই ভাবো অসমৰ ৰাজনৈতিক ইতিহাসত এইটো এটা বিৰল ঘটনা পূৰ্বে কেতিয়া জাতীয় সংগঠন আৰু বামপন্থী সংগঠন এনেধৰণে লগ লগা নাছিল পাহাৰ ভৈয়ামৰ লোক একেধৰণে লগ লগা নাছিল পূৰ্ববংগীয় মুছলমান আৰু মূলসুঁতিৰ অসমীয়া এই ধৰণে লগ লগা নাছিল কিন্তু আজি মই ভাবো এইটো এটা ঐতিহাসিক সন্ধিক্ষণ অসমীয়া জাতিৰ কাৰণে যেটা এটা ৰাজনৈতিক সহমত গঢ়ি উঠিছে মই ভাবো অসমক মনে প্ৰাণে ভাল পোৱা দিলীপ শইকীয়াৰ নিচিনা যিসকল ব্যক্তি আছে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিচিনা যিসকল ব্যক্তি আছে মই ভাবো তেখেতসকলে এই কথাটো মানি লোৱা উচিত এইটো কেৱল অখিল গগৈৰ কাৰ্যসূচী বা এইটো কেইটামান সংগঠনৰ কাৰ্যসূচী সেই ধৰণে যাতে তেওঁলোকে কথাটো গ্ৰহণ নকৰে নিশ্চয় নিশ্চয় এইটো অসমবাসীৰ স্বতঃস্ফূৰ্ত কাৰ্যসূচী দুৰ্গাদাস বড়ো ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ
নাই মই আৰম্ভণিৰ পৰা মই লক্ষ্য কৰিছোঁ ভাৰতীয় জনতা পাৰ্টিৰ বৰ্তমান চৰকাৰখনে যিকোনো বস্তুতেই ধৰ্মক লৈ তেওঁলোকে আগবাঢ়ে মই প্ৰথমবাৰৰ কাৰণে ভাৰতৰ বিশেষকৈ আমি যোৱা 40 বছৰ যেহেতু ৰাজনীতিত জড়িত হৈ আছোঁ এই 40টা বছৰত বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক সংগঠনে বন্ধ দিছে কোনো ৰাজনৈতিক দলৰ মুৰব্বীৰ পৰা বন্ধত মুছলমানে সমৰ্থন দিছে হিন্দুৱে দিয়া নাই অমুকে দিয়া নাই তমুকে দিছে এনেকুৱা ধৰণৰ চিপ মন্তব্য পাতল তৰল মন্তব্য মই কাকো কৰা শুনা নাই কিন্তু মই তাৰ লগতে ক'ব বিচাৰিছোঁ তেখেতসকলে মুছলমান অঞ্চলত বন্ধ পালন কৰা দেখিলে কিন্তু মই আজি তেখেতক দৃষ্টিগোচৰ কৰিছোঁ জালা জনজাতীয় অঞ্চল ৰঙিয়া গুৰেশ্বৰ তামুলপুৰ ওদালগুৰি মই আপোনাক কৈছোঁ মাজুলী 100% ট্ৰাইবেল এৰিয়া তামুলপুৰ সেই তামুলপুৰত বিজেপিৰ MCLA জিকিছে এটাই মাত্ৰ MCLA তাত কিন্তু 100% বন্ধ হৈছে গতিকে তেওঁলোকে আজি মেৰু বিভাজনৰ স্বাৰ্থতে এনেকুৱা কোৱাটো উচিত কথা হোৱা নাই এক 2 নম্বৰ কথা হৈছে মই যিসকলে বন্ধ দিছে সেই বন্ধটো কংগ্ৰেছ দলেও আমি যেহেতু সমৰ্থন দিছিলোঁ আৰু সেই হিচাপে আমি এই বন্ধটো যেনেধৰণে ছাকচেছ হৈছে আমি প্ৰতীক হিচাপে আমি দেখিবলৈ পাইছোঁ যে আজিৰ বন্ধটো সঁচাকৈ এটা এক্সেপশ্যনেল বন্ধ হৈছে আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি ৰাজ্য আৰু ৰাষ্ট্ৰত চৰকাৰখনে যদি কিবা কাৰণত তেওঁলোকে পঢ়িব জনা নাই এতিয়াও তেতিয়াহ'লে কিন্তু কাৰোবাক দুখ দি তেওঁলোক ভৱিষ্যতে হাৰি যাব নোৱাৰিব তেওঁলোক কিন্তু হলঠেকত পৰিব মই এটা কথা কিন্তু লগে লগে আৰু দেখিছোঁ যেতিয়াই কিবা এটা সংগ্ৰাম হয় আপোনালোকে দেখিছে দিল্লীৰ পৰা দিছপুৰলৈকে একেসকলৰ চেণ্ট্ৰেল লিডাৰবিলাকে যেতিয়া ভাৰত বন্ধ দিয়ে ভাৰতীয় জনতা পাৰ্টিয়ে এপক্ষেক আগতে ৱেষ্ট বেংগলত তেওঁলোকে ঘমাচান কৰিছে ৱেষ্ট বেংগল বন্ধ দি ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে যেতিয়া বন্ধ দিয়ে তেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় নেতাই কি কয় যে এইটো ৰাইজৰ বহিঃপ্ৰকাশ সংগ্ৰামৰ বহিঃপ্ৰকাশ ৰাইজে এইটো বহিঃপ্ৰকাশ কৰিছে এইটো গণসংগ্ৰাম বুলি তেওঁলোকে কয় আৰু আজি কিন্তু তেওঁলোকে এই সংগ্ৰামটোকেই কাৰোবাৰ লগত প্ৰতিযোগিতা কৰিছে নেকি কংগ্ৰেছৰ লগত প্ৰতিযোগিতা কৰিছে নেকি তেওঁলোকেও এটা এক প্ৰকাৰৰ ডাবল ষ্টেণ্ডাৰ্ড সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ অগণতান্ত্ৰিক হৈছে আন্দোলনটো আইনৰ বিৰুদ্ধ বুলি কৈছে মন্ত্ৰীয়ে তথাপিও কিন্তু ৰাইজে পালন কৰিছে মই মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ কথাখিনি শুনিলোঁ মোৰ ধাৰণা হ'ল যে বিজেপি দলে অসমৰ জনসাধাৰণৰ যিটো মনোভাৱ এইটো বুজিবলৈ ব্যৰ্থ হৈছে এইটো হৈছে মই ভাবোঁ যে এটা খুব আমাৰ কাৰণে ডাঙৰ উদ্বেগৰ কথা কাৰণ তেওঁলোকে যিটো ধৰণে কথাবিলাক তুলি আছে আজি দুৰ্ভাগ্যৰ কথা যে অসমত হিন্দু মুছলমানৰ মাজত ব্যৱধানটো হৈছেই অসমীয়া বাঙালীৰ মাজত এটা ডাঙৰ ব্যৱধান হ'বলৈ আৰম্ভ কৰিছে উত্তেজনাৰ ফালে ৰাজ্যখন যাব ধৰিছে দায়ী কোন কিহৰ পৰা আহিলে অসমত অসম আন্দোলনৰ পিছত অসম আন্দোলনত যি হৈছিল অসম আন্দোলনৰ পিছত অসমীয়া আৰু বাঙালীৰ এটা সম্পৰ্ক খুব স্বাভাৱিক সম্পৰ্ক এটা বিকশিত হৈছিল কোনোফালে অসুবিধা হোৱা নাছিল বৰাকৰ মানুহ ইয়ালৈ ব্ৰহ্মপুত্ৰলৈ নিৰ্ভয়ে আহিছে আমাৰ ল'ৰা ছোৱালী তাতে গৈ জেনেৰেল ছেক্ৰেটাৰী হৈছে শিলচৰত এই যে অসমত অসমীয়া বাঙালীৰ মাজত যে এক ধৰণৰ উত্তেজনা আশংকা এইবিলাকৰ উদ্ভৱ হ'ব ধৰিছে ইয়াৰ ভিত্তিটো কি ভিত্তিটো হ'ল এই আইনখনে অসম টুকুৰা কৰিব কোনোবাই বন্ধ মানে সফল কৰিছে কোনোবাই বিফল কৰিছে এইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল এই আইনখনে অসমৰ যিটো মূল দুটা জনগোষ্ঠী একফালে হৈছে হিন্দু আৰু একফালে হৈছে মুছলমান জনসংখ্যা কিমান 34% মুছলমান তেওঁলোকৰ ক্ষেত্ৰত বিজেপি দলৰ দৃষ্টিভংগী কি তেওঁলোকে চৰ অঞ্চলত তেওঁলোকৰ কমিটি পাতেনে নাপাতে সংখ্যালঘু মুছলমানৰ মাজত বিজেপিৰ মেম্বাৰ আছেনে নাই তেওঁলোকে পঞ্চায়ত ইলেকশ্যনত প্ৰাৰ্থী দিবনে নাই তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে বন্ধ সফল কৰাৰ কাৰণে তেওঁলোকৰ সম্পৰ্কে তেওঁলোকে কি ইংগিত দিব বিচাৰিছে এইটো ৰাজনীতিটো আছেই তাৰ ফলে অসমীয়া মানুহ প্ৰায় 50% বঙালী মানুহ 29% অসমত এই দুটা জনগোষ্ঠীৰ মাজত যদি এই ধৰণৰ বিভাজন হয় গতিকে মোৰ কথা হ'ল যে তেওঁলোকে এই অসমৰ যিহেতু তেওঁলোকৰ নেতা অন্য মই বাদ দিলোঁ অসমক আজি
এই যে এটা ভয়ানক পৰিস্থিতিৰ ফালে গৈ আছে এইটোৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে বিজেপি দলৰ বোধোদয় হ'ব নে নাই এইটো কাৰণে আমাৰ কাৰণে ডাঙৰ কথা আৰু যেটো মন্তব্য দিয়া আছিল ইমেচিউৰড বুলি আপুনি ক'ব বিচাৰিছে পৰিপক্ক ভয়ংকৰ মন্তব্য বিৰতিৰ সময় আছে কিন্তু বিৰতিৰ পিছত আজি যিসকলে প্ৰাইম টাইম চাইছে হয়তো বাতৰি কাকত কাইলৈ ৰাতিপুৱা পঢ়িব তেওঁলোকে এটা ডাঙৰ প্ৰশ্ন কৰিব যে অসম গণ পৰিষদ ক'ত আছিল কিয় সহযোগ কৰা নাই বন্ধত ডাঙৰ এটা প্ৰশ্ন হয়তো আপোনালোকৰ মনত আছে যদি নিউজ চাইছে আপোনালোকে সমাৱেশ কিয় পাতিলে উত্তৰটো আমি ল'ম বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া আছে কিন্তু সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম দ্য বাৰ্নিং টপিকলৈ উভতি আহিছো বিৰতিৰ পিছত এবাৰ আহিব বিচাৰিছো অসম গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো আজি যিসকলে মই আগতে যিদৰে কৈছিলোঁ যিসকলে নিউজ হয়তো চাইছে এটাই প্ৰশ্ন কৰিব সকলোৱে যে এজিপিয়ে সমাৱেশ কিয় পাতিলে অসম বন্ধত য'ত স্বতঃস্ফূৰ্ত ৰাইজৰ সঁহাৰি আছে বুলি কোৱা হৈছে তাত কিয় যোগদান নকৰিলে আপুনি সেই উত্তৰত কি ক'ব দীপক প্ৰথমে কথাটো প্ৰশ্নটো এটা ভুল প্ৰশ্ন হৈছে এই কাৰণে যে আমি বন্ধ ঘোষণা কৰাৰ আগতে আমি প্ৰতিবাদী শোভাযাত্ৰাটো আমি ঘোষণা কৰিছিলোঁ আমাৰ পিছতহে বন্ধটো ঘোষণা কৰা হৈছে গতিকে আমি এটা কাৰ্যসূচী ঘোষণা কৰাৰ পিছত দ্বিতীয় এটা কাৰ্যসূচীলৈ আমি এইটো বন্ধও কৰিব নোৱাৰোঁ আৰু যিসকলে বন্ধ ঘোষণা কৰিছে কৃষক মুক্তিয়ে হওক জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক তেখেতসকলৰ লগতো আমি এই গোটেই কথাটো আগবঢ়াই নিয়াৰ কাৰণে আমি তেখেতসকলৰ লগত কথা পাতিছোঁ আৰু দ্বিতীয়টো কথা যে আজি অসম বন্ধ কোনোবা দিছে আমি প্ৰতিবাদী শোভাযাত্ৰা দিছোঁ এই কথাবিলাকত আমাৰ কোনো সংঘাত হোৱা নাই কিন্তু মূল কথাটো হ'ল কি যে আজি এই ধৰণে কিয় সকলোৱে একেলগে এটা বিষয়ক লৈ ওলাই আছে সেইটোহে আজিৰ তাৰিখত ডাঙৰ প্ৰশ্ন সেইটোহে আমি সকলোৱে চিন্তা কৰিব লাগে এটা কথা মই আমাৰ বন্ধু দিলীপ শইকীয়াই কেইবাটাও কথা কৈছে দলীয় দৃষ্টিভংগীতে তেখেতে নিশ্চয় কথাখিনি দাঙি ধৰিবই লাগিব তাত মোৰ কোনো আপত্তি কৰিবলগীয়া নাই কিন্তু তেখেতে এটা কথা কৈছে ইয়াত যে আৱেগিকভাৱে আমি কৰা হৈছে মই আজিৰ তাৰিখত এটা কথা কওঁ আৱেগটো থাকিবই আৱেগটো কেতিয়া হয় যেতিয়া এটা যুক্তিপূৰ্ণ কথা বাৰে বাৰে প্ৰতাৰিত হয় তেতিয়া আৱেগটো মানুহ বেছি আৱেগিকভাৱে আগবাঢ়ি আহে ইয়াত আৱেগতকৈ যুক্তি বেছি আছে আজি যিখন নাগৰিকত্ব সংশোধনী আইন 2016 এইখন আজি গৃহীত কৰিব গ'লে অসমৰ কি কি ক্ষতি হ'ব এই কথাটো আমি পৰ্যালোচনা নকৰাকৈ আমি যদি ধৰ্মৰ কথা কওঁ আমাৰ মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে ধৰ্মটো ডাঙৰ নে সংস্কৃতিটো ডাঙৰ ধৰ্মৰ অন্তৰ্গত সংস্কৃতি নে সংস্কৃতিৰ অন্তৰ্গত ধৰ্ম এই কথাটো আমি বহুতে আমি বুজি নাপাওঁ বা সেই কথাটো উপলব্ধি নকৰোঁ আমাৰ যদি সাংস্কৃতিকভাৱে আমি পিছ পৰি যাওঁ ভাষাটো যদি পিছ পৰি যাওঁ দীপক আজি যদি আমি ইতিহাস চাওঁ স্বাধীনতাৰ পিছত মানে স্বাধীনতাৰ আগতে ব্ৰিটিছ অহাৰ সময়ৰ পৰা 1837 চনৰ পৰা আমি বাৰে বাৰে আমাৰ ভাষাটো লাঞ্ছিত হৈছে ব্ৰিটিছৰ দিনত বঙালীসকলৰ উচতনিত আমাৰ অসমীয়া ভাষাটো উঠি গ'ল তাৰপাছত আকৌ 1873 চনত ঘূৰি আহিছে লক্ষ্মীনাথ বেজবৰুৱা বহুত এনেকুৱা অসম উন্নতি খাব বা অসমীয়া মানুহৰ প্ৰচেষ্টাত আহি আছে তাত ব্ৰিটিছসকলেও যথেষ্ট সহায় কৰিছিলে তাৰপাছত 1960 চনত আমি ভাষাটো হেৰুৱাইছোঁ 1972 চনত মাধ্যম আন্দোলন হৈছে 5 জনকৈ আমি শ্বহীদ হৈ আছোঁ 1960 চনত দুগৰাকী আমাৰ শ্বহীদ হৈছে তাৰপাছত অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম হৈছে ইয়াত মই ভাবোঁ যে ইয়াত আৱেগটো নহয় আজি মানুহে উপলব্ধি কৰিছে যে আমি হিন্দু নে মুছলমান নাজানো অসমত থকা যিখিনি অসমীয়া বুলি মানুহ সেই মানুহখিনি আজি দিনে দিনে সংখ্যালঘুত পৰিণত হ'বলৈ গৈছে সেই সংখ্যালঘুত পৰিণত হোৱাৰ যিটো ভয় যিটো আগতে যিবিলাক পৰিৱেশ আছে সেই পৰিৱেশটোৰ পৰা মুক্ত হ'বৰ কাৰণে অসমে একেলগে আজি সকলো দল সংগঠন অসমক ভাল পোৱা প্ৰতিজন মানুহে আজি ওলাই আছে আৰু সেইকাৰণে দীপক মই এই চেগতে আজি যিসকলে এই বিষয়টোক লৈ আন্দোলনৰ কাৰ্যসূচী গৈছে বিশেষকৈ আমাৰ প্ৰতিবাদী শোভাযাত্ৰাত যিসকল বুদ্ধিজীৱী সাহিত্যিক আমাৰ দলীয় কৰ্মী অসমক ভাল পোৱা মানুহ আগবাঢ়িছে সকলোলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু দীপকে এটা শব্দ ইয়াত প্ৰয়োগ কৰিছে যে মহাসমৰ শেষ হ'ল মই নকওঁ মই কৈছোঁ যে মহাসমৰ আৰম্ভ হ'ল কাৰণ ইয়াতকৈ ডাঙৰ সমাৰোহলৈ আমি আগবাঢ়িব লাগিব কাৰণ জাতিটোৰ সংকটৰ সময়ত যদি আমি সকলোৱে আমি একত্ৰিত হ'ব লাগিব আৰু মই ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি চৰকাৰত আছে তেখেতসকলৰ বহু বন্ধু বান্ধৱৰ লগত কথা কোৱা মই কওঁ যুক্তিৰ ক্ষেত্ৰত টিভি চেনেলত বাতৰি কাকতত ৰাজহুৱা সভা সমিতিত আমি বহুত কথাই তেখেতসকলে ক'ব কিন্তু ব্যক্তিগতভাৱে যদি আমি বহুতৰ লগত আমি যেতিয়া আদান প্ৰদান কৰোঁ আজি মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টিৰো বহু সদস্যই এই বিষয়টোক লৈ কিন্তু সুখী নহয় ব্যক্তিগতভাৱে সুখী নহয় কম্পালচন বা তেওঁলোকে অসমখনক ভাল পায় আৰু আটাইতকৈ ডাঙৰ কথা যে ভাৰতীয় জনতা পাৰ্টিৰ আজি কিছুসংখ্যক সদস্যই বা কিছুসংখ্যক বিধায়কে
এনেকুৱা ধৰণৰ অসম বিৰোধী মন্তব্য কিছুমান উত্তৰ দিয়া আৰম্ভ কৰিছে মই দিলীপ শইকীয়াৰ যোগেদি মানে অনুৰোধ কৰিম যাতে এই কথাবিলাক যাতে অসমীয়া মানুহে দুখ পোৱা অসমীয়া মানুহে আঘাত পোৱা অসমীয়া মানুহৰ স্ববিমনত লগা কথাবিলাক যাতে নিশ্চয় নিশ্চয় যোৰহাটত কেনে পৰিৱেশ আছিল আমি জানিম মই আহিম আপোনাৰ ওচৰলৈ যোৰহাটত কেনে পৰিৱেশ আছিল আমি জানিম সাংবাদিক উৎপল বৰাৰ পৰা উৎপল আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ কেনে ধৰণৰ আছিল যোৰহাটত এই বন্ধ কাৰ্যসূচী স্বতঃস্ফূৰ্ত আছিল জনতাৰ এই বন্ধ কাৰ্যসূচী তেওঁলোকে মানিছিল নে অইন কিবা আছিল আৰু পুলিচৰ দমন নীতি কেনেকুৱা আছিল উৎপল বৰা হয় দীপক প্ৰথমতে ক'ব লাগিব মই এটা বাক্যত প্ৰথমতে কৈ দিছোঁ যে 100% বন্ধ হৈছে আজি যোৰহাট জিলাৰ প্ৰতিটো সমষ্টিত 100% বন্ধ হৈছে আৰু স্বতঃস্ফূৰ্ত আছিলে কি গাঁও অঞ্চল কি নগৰ অঞ্চল সকলোতে স্বতঃস্ফূৰ্তভাৱে আজি বন্ধ হৈছিলে আৰু এইটো কোনো নিৰাপত্তাৰ আশ্বাস লৈ পেলাই কোনোবাই ছাটাৰ দাঙি খুলিছে বা নিৰাপত্তা দিব বুলি তেওঁলোকে বিশ্বাস কৰি পেলাই কোনোবাই আজি ছাটাৰ খুলিব খুজিছিল এনেকুৱা কথা নহয় সকলোৱে আজি কৈছে যে আমি বন্ধ মানি লৈছোঁ আৰু এটা কথা কৈছে চৰকাৰী কাৰ্যালয়লৈ আজি বাধ্য কৰাইছিলে চৰকাৰে যে চৰকাৰী কাৰ্যালয়ৰ প্ৰত্যেকজন কৰ্মচাৰী বা বিষয়ববীয়া আহিব লাগিব যোৰহাটত খুব বেছি যদি কাইলৈ ডিচিক আপুনি ৰাজ্য চৰকাৰৰ পৰা সোধে যোৰহাটৰ 3% কৰ্মচাৰী আজি হয়তো নাই অহা যোৰহাটৰ কাৰ্যালয়লৈ কিন্তু যোৰহাটত প্ৰায় সংখ্যক কাৰ্যালয়লৈ নিজৰ কাৰ্যালয়ৰ চৰকাৰী চাকৰিয়ালে নিজৰ বাহন লৈ আহে গতিকে তাত কোনো বাছ চলাচল কৰা নাই বাহন চলাচল কৰা নাই কাৰণে নহা কথা নহয় প্ৰত্যেকে নিজৰ প্ৰাইভেট গাড়ী লৈ আহে কিন্তু যোৰহাটৰ প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়ত 2%ত মই বেছি শব্দহে কৈছোঁ 2% বেছিকৈ দিছোঁ 2% ইয়াত হোৱা নাই আজি চৰকাৰী যি কৰ্মচাৰী আছে তৃতীয় কথা আপুনি সুধিছে যে আৰক্ষীৰ নিৰাপত্তাৰ যিটো দমনমূলক পৰিৱেশ বা আৰক্ষীয়ে কেনেকুৱা ধৰণৰ পৰিৱেশ কৰিছিলে আৰক্ষীয়ে বেহু যিমান কটকটীয়া কৰিছিলে তাৰ বিপৰীতে এছপি কাৰ্যালয়ৰ সন্মুখত টায়াৰ জ্বলাইছিলে ডিচি কাৰ্যালয়ৰ সন্মুখত প্ৰায় 150ৰ পৰা 200 ক্ৰিকেটাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিলে মুকলিকৈ আৰক্ষীয়ে মাথো চাই আছিলে কাৰণ আজি স্বতঃস্ফূৰ্ত আছিল আৰু অসমীয়া ৰাইজ ওলাই আহিছিলে যোৰহতীয়া ৰাইজ ওলাই আহিছিলে এই বন্ধ জাতীয় ইছ্যুৰ বন্ধ গতিকে সকলো ওলাইছে বেলেগ ধৰণৰ কোনোবা মিঠাতেলৰ কাৰণে মূল্য বৃদ্ধিৰ কাৰণে বন্ধ এনেকুৱা নহয় এয়া জাতীয় ইছ্যুৰ বন্ধ গতিকে সকলো ওলাইছে মোৰ লগত এতিয়া বিভিন্ন লোক ইয়াত উপস্থিত আছে অধিবক্তা সমাজ আছে টাই আহোম ছাত্ৰ সন্থা চুতীয়া যুৱ সন্মিলনী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৃষক মুক্তি সংগ্ৰাম সমিতি টাই আহোম ছাত্ৰ সন্থা আদি কৰি সকলো আছে মই প্ৰথমতে যাব বিচাৰিম অনুসূচিত জাতি ছাত্ৰ সন্থা আছে মই যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সভাপতি ঋতুল পাঠক আজি আছে আপুনি আৰক্ষী আজি আমি এটা ভিজুৱেল দেখুৱাই আছোঁ আৰক্ষী বেৰিকেডৰ পৰা আপুনিও ওলাই আহিছিলে আমি পিছবেলাৰ যিটো ভিজুৱেল দেখুৱাইছিলোঁ মই একদম চমু কৰি যিহেতু আমাৰ সময় নাই কি ক'ব আজি বন্ধক লৈ যিহেতু সময় কম বিশেষ কথা নকওঁ মই আপোনাৰ জৰিয়তে ষ্টুডিঅ'ত বহি থকাসকলক দুটা ছবি দেখাব বিচাৰিছোঁ যিহেতু ষ্টুডিঅ'ৰ লগত জড়িত বিষয় এই ছবিটো এইটো এটা প্ৰেছ বিবৃতি এইটো বিজেপিৰ যিগৰাকী এতিয়া ষ্টুডিঅ'ত বহি আছে অসম প্ৰদেশৰ তেখেত সাধাৰণ সম্পাদক তেখেতৰ স্বাক্ষৰিত এটা বিবৃতি তাত লিখা আছিলে বন্ধই কোনো সমস্যাৰ সমাধান নকৰে বৰঞ্চ ৰাজ্যক জোৰলাহে কৰে এইটো তেখেতৰ স্বাক্ষৰিত এটা বিবৃতি এই বিবৃতিটোত তেখেতে উল্লেখ কৰিছিলে যে বন্ধই কোনো সমস্যাৰ সমাধান নকৰে আৰু অসমৰ তথাকথিত কিছু সংগঠনে বন্ধৰ আহ্বান জনাইছে তেখেতক স্পষ্টকৈ দুটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বন্ধই সমস্যাৰ সমাধান কৰে নে নকৰে এই প্ৰতিচ্ছবিটো চাওক বিজেপিয়ে অসম বন্ধৰ যেতিয়া ক্ষমতালৈ অহাৰ পূৰ্বে অসম বন্ধ দিছিল তেখেতসকলে কেনে ভূমিকা ৰাজপথত গ্ৰহণ কৰিছিল তেখেতসকলে কেনেদৰে বন্ধ দিছিল দ্বিতীয় কথা তথাকথিত সংগঠন বুলি তেখেতে প্ৰশ্ন কৰিছে তেখেতক আমি প্ৰশ্ন কৰিছোঁ আজিৰ তাৰিখত তেখেতসকলৰ চৰকাৰৰ যিগৰাকী পৰিবহণ বিভাগৰ দায়িত্বত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেখেতে 40টা বছৰ গৰাকী যে এটা সংগঠন যিটো সংগঠনৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেইগৰাকী সোধক তথাকথিত সংগঠন যুৱ ছাত্ৰ পৰিষদ হয়নে অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়াসকল বা টাই আহোমসকলক প্ৰতিনিধিত্ব কৰা চুতীয়া জাতি সন্মিলন চুতীয়া ছাত্ৰ সন্থা টাই আহোম ছাত্ৰ সন্থা আজিৰ তাৰিখত তথাকথিত নেকি 15টা বছৰ অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত প্ৰতিবাদ কৰা আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতি আজিৰ তাৰিখত তথাকথিত সংগঠন নেকি তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তাৰ সমান্তৰালভাৱে তেখেতসকলক দুটা কথা স্পষ্ট কৰি দিছোঁ আজি তেখেতসকলে মাত্ৰ এটা ফিৰিঙতিৰ অংগ তেখেতসকলে দেখিবলৈ পাইছে যে আজিৰ তাৰিখত অসমত বদন কোন চিহ্নিত কৰা হৈছে আমি যদি তথাকথিত সংগঠন হওঁ অসমত বাণীকান্ত কাকতিক চিনি নোপোৱা কৃষ্ণকান্ত সন্দিকক চিনি নোপোৱা গোপীনাথ বৰদলৈক চিনি নোপোৱা অসমত আজিৰ তাৰিখত বিষ্ণুপ্ৰসাদ ৰাভাক চিনি নোপোৱা দীনদয়ালক চিনি পোৱা যিসকল ব্যক্তি আজি ৰাজনীতি কৰিছে তেখেতসকল কেনেকৈ অসমৰ দৰে চিন্তা কৰা ব্যক্তি হ'ব পাৰে তেখেতসকলক স্পষ্ট ভাষাৰে সকীয়াই দিছোঁ আমাৰ হাতত যি হেংদাং আছে এই হেংদাং তেখেতসকলৰ এই মানৰূপী ব্যক্তিসকলৰ ডিঙিৰ কোনটো অংশত থ'ব লাগে আমি ভালদৰে জানো আজি তেখেতসকলে যিমান প্ৰশাসন যন্ত্ৰক ব্যস্ত কৰি ৰাখিলে আমাৰ বিৰুদ্ধে তাৰ কোনো ফলাফল তেখেতসকলে নাপালে আজি তেখেতসকলৰ ৰাজ্যিক সভাপতিয়ে কৈছে চহৰ অঞ্চলত বন্ধ 100% সফল হৈছে উৎপল বৰ্তমানে ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা খুব শব্দ কালিৰ পৰা খুব ব্যৱহৃত হৈ আছে তথাকথিত সংগঠন আপোনালোকে কিয় এই শব্দটো বাৰে বাৰে ব্যৱহাৰ কৰি আছে আপোনাৰ সিগনেচাৰ আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কিছুমানে কৈছে পাবত গজা সংগঠন কিয় এই তাৎচিল্য নাই এইটো
কিছু সংগঠন সকলো সংগঠনকে বিবৃতিটো চালে গম পাব সম্পূৰ্ণৰূপে তাত কোৱা হৈছে এছাম তথাকথিত AJYCP বা অন্য যিসকল আমাৰ জাতীয় সংগঠন আছে সেইসকলৰ ক্ষেত্ৰত এই শব্দটো নিশ্চিতভাৱে প্ৰয়োগ হোৱা নাই কিন্তু যেতিয়া আমচুৰ পৰা আৰম্ভ কৰি বিভিন্ন আৰু যিবিলাক সংগঠন আহিছে যিবিলাক সংগঠনৰ অসমত তেনেকুৱা বিশেষ কোনো প্ৰভাৱ বা অস্তিত্ব নাই হেনেকুৱা সংগঠনবিলাকৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই শব্দটো প্ৰয়োগটো কোনো ভুল শব্দ হোৱা নাই আমি যদি তেখেতসকলে ভাবিছে AJYCPৰ ক্ষেত্ৰত মানে এইটো শব্দ প্ৰয়োগ কৰিছোঁ তেনেহ'লে তেখেতসকলক আমি স্পষ্ট কৰিছোঁ AJYCPৰ ক্ষেত্ৰত এই শব্দটো আমি ব্যৱহাৰ কৰা নাই স্পষ্ট কথা দ্বিতীয় কথা আজি এক মিনিট আপুনি স্পষ্ট কথা কৈছে আপুনি দুৰ্গাদাস বড়ো ডাঙৰীয়াৰ কিয় গৰম আপুনি দুৰ্গাদাস বড়ো ডাঙৰীয়া আপুনি মোৰ কথাটো শুনক আপুনি কৈছে বেলেগে কৈ থাকোঁতে আপুনি কৈছে আপুনি সুবিধাবাদী স্থিতিটো কিয় গ্ৰহণ কৰিছে কিয় ডিভাইড কৰিছে তেওঁলোকৰ সংগঠন তেওঁ মাত্ৰ যুৱ ছাত্ৰ অজস্ৰ জাতীয় সংগঠন নকৰিব চন্দ্ৰমোহন পাটোৱাৰীক বচাবলৈ যদি আপুনি ডিভাইড কৰিছে বেলেগ কথা এতিয়া কওক আপুনি দুৰ্গাদাস বড়ো ডাঙৰীয়া আপুনি ইমান উত্তেজিত নহ'ব আপুনি ডিভাইড কৰিছে আপোনালোকে জন্ম দিয়া কংগ্ৰেছে জন্ম দিয়া আমচুৰ লগত একেলগে কংগ্ৰেছ আমচুৱে একেলগে বন্ধ কৰিছে AJYCPৰ ক্ষেত্ৰত তেওঁলোকে সমৰ্থন দিছে বাৰু মই বেলেগ কথা কংগ্ৰেছে জন্ম দিয়া আমচু কংগ্ৰেছে জন্ম দিয়া বিভিন্ন মোক এক মিনিট ক'বলৈ দিয়ক দাদা যদি আপোনালোকে ইয়াত 5জন 6জন বহি আছে তো আপোনালোক মানে কি আমি এক পক্ষ নহয় নহয় এইটো আপুনি বাৰে বাৰে ভুল কৰে ইয়াত 5জন 6জন মই বিজেপিৰ নেকি না আপুনি নহয় তেনেহ'লে এও বিজেপিৰ নেকি এও বিজেপিৰ নেকি তেওঁ আপুনি বিজেপিত জয়েন কৰিছে নেকি চাংমাই ডাঙৰীয়া 5জন 6জন নহয় ইয়াত বিজেপিৰ এজন আছে অগপৰ এজন কওক মই কথাটো কৈছোঁ এই বিষয়টোত আজিৰ বিষয়টোত আপুনি দুটা পক্ষ স্বাভাৱিকতাই আছে আমি আজি বন্ধক বিৰোধী কৰা পক্ষ হিচাপে শাসনত থকা দল হিচাপে আমি প্ৰতিনিধিত্ব কৰিছোঁ বাকীসকলে বন্ধ সমৰ্থন কৰিছে আজি ইয়াততো কোনেও এক মিনিট নাগৰিকত্ব মানে সংশোধনী বিধেয়ক বাতিল কৰাৰ পক্ষত সকলো আছে নাই নাই জনগণৰ পক্ষত 5টা আমি বিশিষ্ট সাংবাদিক তেখেতে অসমৰ বৰ্তমানৰ সংকট ক'ৰ পৰা আহিছে আজি ইয়াত তেখেতে নকলেও তেখেতে জানে ঠিক আছে আৰু দুৰ্গাদাস বড়ো ডাঙৰীয়া গোপীনাথ বৰদলৈ জন্ম দিয়া বা গোপীনাথ বৰদলৈ নেতৃত্ব দিয়া কংগ্ৰেছ দলৰ তেখেত আজি ধৰক সদস্য বা নেতা আজি গোপীনাথ বৰদলৈয়ে সেই সময়ত গ্ৰুপ চিট অসমক নৰখাৰ যি তেওঁৰ যিটো অংক আছিল সেই অংকটোৰ ফলাফল আজি কি হৈছে গোপীনাথ বৰদলৈক আমি চেলুট দিব লাগিব আজি গোটেই ভাৰতবৰ্ষ গোটেই অসমে আজি সেইকাৰণে হয়তো ভাৰতীয় জনতা পাৰ্টি আগ্ৰহ কৰি মই গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ কংগ্ৰেছ আৰু আজিৰ কংগ্ৰেছ গোপীনাথ বৰদলৈ আজি বচাইছে আপোনালোকে শেষ কৰিছে গোপীনাথ বৰদলৈ ইতিহাসলৈ নাযাওঁ এটা বিৰোধীৰ সময় হৈছে দিলীপ শইকীয়া ডাঙৰীয়া বিৰতিৰ পিছত আকৌ উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ আজি বন্ধ সম্পৰ্কে কথা পাতি আছোঁ যিদৰে এক প্ৰকাৰৰ সন্মুখ সমৰত আছিল চৰকাৰ আৰু প্ৰতিবাদী দল সংগঠন বিভিন্ন মহলত ইতিমধ্যে স্পষ্ট হৈছে যে অসমৰ ৰাইজে সামগ্ৰিকভাৱে বিৰোধিতা কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ গোৱালপাৰালৈ যাব বিচাৰিছোঁ কি পৰিৱেশ আছিল আমাৰ সাংবাদিক যোগেন সূত্ৰধৰ আছে যোগেন আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ গোৱালপাৰাৰ পৰিৱেশ কেনে আছিল স্বতঃস্ফূৰ্ত আছিল বন্ধ নে এয়া জোৰ জবস্তি আছিল আৰু পুলিচৰ ইয়াত ভূমিকা কি আছিল নিশ্চয়কৈ ক'ব লাগিব যে সমগ্ৰ ৰাজ্যখনতে গোৱালপাৰাটো বন্ধ সদ্ভাৱনা আছিল আৰু স্বতঃস্ফূৰ্তভাৱে যিসকল ব্যৱসায়ী প্ৰতিষ্ঠান আছে আৰু যিসকল অন্যান্য প্ৰতিষ্ঠান আছে তেওঁলোকে কাৰ্যালয়সমূহ বন্ধ ৰাখিছিলে কেৱল চৰকাৰী কাৰ্যালয়সমূহ চৰকাৰী বিষয়া কৰ্মচাৰী কাৰ্যালয়সমূহ খোলা ৰাখিছিলে কিন্তু তাতে কোনো ধৰণৰ জনসাধাৰণ এই কাৰ্যালয়ত উপস্থিত হোৱা নাই আৰু এই বন্ধৰ ফলত গোৱালপাৰাত দেখিবলৈ পোৱা গৈছে যে কোনো ধৰণৰ বিতৰ্কিত ঘটনা হোৱা নাই বা দুষ্কাৰ্য সংঘটিত হোৱা নাই কিন্তু কাৰফিউৰ দৰে ইয়াতে নিৰাপত্তাৰক্ষী
নিয়োগ কৰা হৈছে ঠায়ে ঠায়ে যথেষ্ট নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে যিসকলে কিছুমান বন্ধৰ সমৰ্থকক খেদি ফুৰিছিলে আৰু তেওঁলোকে বন্ধৰ 4গৰাকীকৈ কৰ্মীক ইতিমধ্যে আটক কৰিছিলে কিন্তু এই বন্ধ কেনেধৰণৰ আছিল আৰু কি কাৰণত এই বন্ধ সৰ্বাত্মক প্ৰভাৱ পৰিছে আমাৰ মাজত কিছু সংখ্যক অতিথি আছে তেওঁলোকৰ পৰা আমি জনাৰ কাৰণে চেষ্টা কৰিম যে আমাৰ গোৱালপাৰাটো সমগ্ৰ ৰাজ্যখনলৈকে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে কি কাৰণত প্ৰভাৱ পৰে যেন আপোনাৰ অনুভৱ হয় বিজেপি চৰকাৰে অসম চুক্তি অমান্য কৰি ভাৰতৰ সংবিধান ভংগ কৰি তেওঁলোকে যিখন নাগৰিকৰ সংগঠন বিল আনিছে তাৰ বিৰুদ্ধে মানুহৰ মাজত ক্ষোভ সৃষ্টি হৈছে আজি অসমৰ এই সংগঠনৰ লগত নহয় বাম গণতান্ত্ৰিক দলসমূহ বাৰে বাৰে প্ৰতিবাদ কৰি আহিছে যে এইখন অসম চুক্তিৰ বিৰুদ্ধে ভাৰতৰ সংবিধান বিৰোধী আৰু যাৰ ফলত আজি তেওঁ গোটেই অসমতে আজি স্বতঃস্ফূৰ্তভাৱে আজি সৰ্বাত্মক বন্ধকৰণ কৰিছে কিন্তু এই চৰকাৰে আজি কি কৰিছে অসমীয়া বাঙালীৰ মাজত কাজিয়া সৃষ্টি কৰিব কৈছে হিন্দু মুছলমানৰ মাজত কাজিয়া সৃষ্টি কৰিছে আজি বিজেপিৰ প্ৰেচিডেণ্টজন ৰঞ্জিত দাসে কৈছে যে চৰ অঞ্চলত আজি বন্ধ পালন হৈছে কিন্তু এইটো কি অংগীত বহন কৰিছে যে হিন্দু মুছলমানৰ মাজত কাজিয়া কৰিছে আজি সাধাৰণ যিবিলাক সমস্যা আছে আজি কেৰাচিন তেল বন্ধ কৰিব বিচাৰিছে তেওঁলোকে আজি ৰেচন বন্ধ কৰিব বিচাৰিছে আজি ৰাস্তা ঘাটৰ সমস্যা আছে বান গৰখনৰ সমস্যা আছে কৃষকে ন্যায্য মূল্য নাপায় তাক যাতে ডাইভাৰ্ট কৰিব পৰা যায় তাৰ কাৰণে এইবিলাক ইস্যু আনি আজি হিন্দু মুছলমান অসমীয়া বাঙালীৰ মাজত যিটো চেষ্টা কৰিছে আমি তীব্ৰ প্ৰতিবাদ কৰিছোঁ আৰু এই বিল প্ৰত্যাহাৰৰ কাৰণে আজি অসমৰ জনসাধাৰণে আকৌ ঐক্যবদ্ধ আন্দোলন কৰিব বুলি আমি আশা ৰাখিছোঁ নিশ্চিতভাৱে নাগৰিক যে সংশোধনী বিধেয়কখন কোনো পৰিস্থিতিতে আইনত পৰিণত হ'ব নিদিয়ে ইয়াক তীব্ৰ প্ৰতিবাদ কৰিব ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি ইয়াত তীব্ৰ বিৰোধিতা কৰিছে আজি কেইবাগৰাকী ছাত্ৰ নেতাকৰ্মীক ইতিমধ্যে গোৱালপাৰা নিৰাপত্তাৰক্ষীয়ে আটক কৰিছিলে এতিয়া এৰি দিছে তেওঁলোকৰ মাজত কি প্ৰতিক্ৰিয়া আমি জনাৰ কাৰণে চেষ্টা কৰিম ছাত্ৰ মুক্তি কি প্ৰতিক্ৰিয়া হ'ব সমগ্ৰ অসমবাসীয়ে অসমীয়া জাতি ধ্বংসী অসমীয়া ভাষা সংস্কৃতি ধ্বংসী যি সিদ্ধান্ত কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ যি সিদ্ধান্ত এই সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে গোৱালপাৰা জিলাবাসীয়ে স্বতঃস্ফূৰ্তভাৱে ৰাজপথত ওলাই আহিছিলে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু AJCPৰ যি বন্ধৰ আহ্বান আছিলে সেই বন্ধৰ আহ্বানৰ প্ৰতি গোৱালপাৰা জিলাবাসীয়ে চহৰবাসীয়ে নগৰবাসীয়ে অলিয়ে গলিয়ে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে তাৰ মাজতে ৰাজ্য চৰকাৰে আৰক্ষী বিভাগে সম্পূৰ্ণ মেকানিজম তেওঁলোকে খটুৱাই বন্ধ কৰিবলৈ চেষ্টা কৰিছিলে আৰু দোকান পোহাৰসমূহ খোলাবলৈ চেষ্টা কৰিছিলে কিন্তু দোকানীসকলে অপোজ কৰিছে আৰক্ষীক বাধা প্ৰদান কৰি তেওঁলোকে দোকানসমূহ বন্ধ ৰাখিছে এয়া হৈছে বিজেপিৰ বিৰুদ্ধে ক্ষোভ অসমীয়া জাতি ধ্বংসী অসমীয়া ভাষা সংস্কৃতি ধ্বংসী যি সিদ্ধান্ত সেই সিদ্ধান্তৰ বিৰুদ্ধে আৰু বিজেপিৰ যি অসমীয়া বিৰোধী নীতি এই নীতিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ লগতে গোৱালপাৰা চহৰবাসী গোৱালপাৰা জিলাবাসীয়েও হয় যোগেন সূত্ৰধৰ ধন্যবাদ এখন সামগ্ৰিক ছবি আমি পোৱাৰ চেষ্টা কৰিলোঁ গোৱালপাৰাৰ পৰা দ্য বাৰ্নিং টপিক অব্যাহত থাকিব কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ বিৰতিৰ পিছত উভতি আহিছোঁ দ্য বাৰ্নিং টপিকলৈ অব্যাহত থাকিব বাৰ্নিং টপিক কিন্তু 9 বজাৰ শীৰ্ষ সংবাদসমূহনো কি চাই লোৱা হওক তাৰপিছত আমি বাৰ্নিং টপিকলৈ উভতি আহিম At night is brought to you by আমি এনে যি যাওঁ গৌৰৱেৰে অলটো চলাওঁ গৌৰৱেৰে লিয়া আগৰবত্তি খুবা যি বিশ্বাস জন্মায় Sterling Reserve chase the next আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইস্যুটোলৈ পুনৰ উভতি আহিছোঁ দ্য বাৰ্নিং টপিকত আলোচনা কৰি আছোঁ আজি সৰ্বাত্মকভাৱে যিদৰে অসম বন্ধ পালন কৰা হৈছে ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আমাৰ আলোচনাত ইতিমধ্যে এটা কথা স্পষ্ট হৈছে যে সৰ্বশক্তি প্ৰয়োগ কৰি ইতিমধ্যে ব্যৰ্থ হৈছে চৰকাৰ কিন্তু চৰকাৰৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকে এইটো বস্তু মানি ল'ব বিচৰা নাই এতিয়ালৈ আগন্তুক দিনৰ ৰাজনীতিত কেনে প্ৰভাৱ পেলাব যদি আকুৰগুজ হৈ থাকে এনেধৰণে চাওক মই ভাবোঁ যে অসমৰ ৰাজনৈতিক ইতিহাসত এইটো এটা নজৰবিহীন ঘটনা হৈছে চৰকাৰে পূৰ্বেও নিৰ্দেশনা দিয়ে যেতিয়া বিভিন্ন দলে চৰকাৰৰ কিছুমান সিদ্ধান্ত বা নীতিৰ বিৰোধিতা কৰে তেতিয়া চৰকাৰে তেওঁলোকৰ দায়িত্বৰ খাতিৰত তেওঁলোকৰ যিসকল কৰ্মচাৰী থাকে চৰকাৰৰ যিসকল কৰ্মচাৰী থাকে সেই কৰ্মচাৰীসকললৈ নিৰ্দেশনা জাৰি কৰে যে তেওঁলোক যাতে নিজৰ কাৰ্যালয়ত উপস্থিত থাকে এইটো একো ডাঙৰ কথা নহয় কিন্তু
বৰ্তমানৰ চৰকাৰখনে যিটো ধৰণে এই বিশেষ বন্ধ প্ৰতিহত কৰিবৰ কাৰণে কাৰ্যসূচী বা যি ধৰণৰ নিৰ্দেশনা জাৰি কৰিছে আৰু নিৰ্দেশনা জাৰি কৰাৰ সমান্তৰালভাৱে চৰকাৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তেওঁলোকৰ এই কাৰ্যালয় চলোৱাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰিছিল সৰ্বশেষত সেইটো সফল হৈ নুঠিল মই ভাবোঁ ইয়াৰ জৰিয়তে এটা কথা অতি স্পষ্টকৈ প্ৰতিফলিত হৈছে যে এই যিটো নাগৰিকত্ব সংশোধনী আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে যিটো ক্ষোভ সেইটো কেৱল কেইটামান চৰকাৰ বিৰোধী সংগঠনৰ ক্ষোভ নহয় এতিয়া চৰকাৰী কৰ্মচাৰীসকলে আন্দোলনৰ সময়ত যিটো কৰিছিল বা স্বাধীনতা আন্দোলনৰ সময়ত যিটো কৰিছিল যে চৰকাৰে যি কৰে কৰিব আমাৰ ওপৰত যদি দণ্ড বিহিব তথাপিতো এইটো এটা জাতীয় স্বাৰ্থ জাতীয় আত্মৰক্ষাৰ প্ৰশ্ন ভাষাৰ প্ৰশ্ন সংস্কৃতিৰ প্ৰশ্ন ভৱিষ্যতৰ প্ৰশ্ন আমি সমিল মিলেৰে জীয়াই থকাৰ প্ৰশ্ন ভাৰতবৰ্ষৰ সৈতে অসমৰ যিটো সম্পৰ্ক ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব মানি লৈ আমাৰ স্বকীয়তা বজাই ৰখাৰ যিটো মানে জনসাধাৰণৰ সংকল্প সেই সংকল্প এই বন্ধ পালন কৰি চৰকাৰী কৰ্মচাৰীসকলেও নিজৰ এই সংকল্প ইতিমধ্যে প্ৰমাণিত কৰিছে মই ভাবোঁ চৰকাৰে এইটো কথা ভালকৈ বুজা উচিত যে এই যিটো প্ৰতিবাদ হৈছে এই প্ৰতিবাদ মই ইতিমধ্যে কৈছোঁ কেইটামান সংগঠনৰ প্ৰতিবাদ নহয় কেইজনমান বিশেষ ব্যক্তিৰ প্ৰতিবাদ নহয় আজি বহুতে তুচ্ছ তাচ্ছিল্য কৰিছে অতি দুৰ্ভাগ্যজনক কথা এটা ৰাষ্ট্ৰীয় দলৰ প্ৰাদেশিক সভাপতিগৰাকীয়ে যি ধৰণৰ বক্তব্য ৰাখিছে মই ভাবোঁ সেই ধৰণৰ বক্তব্য তেখেতে ৰখা উচিত নহয় এই এনেধৰণৰ বক্তব্যৰ জৰিয়তে তেখেতে দায়িত্বহীনতাৰহে পৰিচয় দিছে কিন্তু চৰকাৰে যিটো কথা বুজি উঠা উচিত যে আমি সকলো ক্ষেত্ৰতে এটা দলৰ সদস্য হলো বুলিয়েই ৰাজ্যিক চৰকাৰখনৰ প্ৰাদেশিক চৰকাৰখনৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ স্থিতি সকলো সময়তে কেন্দ্ৰীয় চৰকাৰৰ স্থিতিৰ সৈতে সমিলমিল হ'ব লাগিব বুলি কোনো কথা নাই কাৰণ এই যিখন চৰকাৰ শাসনত অধিষ্ঠিত হৈছে সেই চৰকাৰখনক অসমৰ জনসাধাৰণে শাসনত বহুৱাইছে এইখন কেৱল কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী প্ৰধানমন্ত্ৰীৰ মানে তেখেতলোকৰ নিৰ্দেশত এখন চৰকাৰ প্ৰতিষ্ঠা হোৱা নাই এইখন চৰকাৰ প্ৰতিষ্ঠা হৈছে জনসাধাৰণৰ আবেগ প্ৰত্যাশা আশা এইবিলাকক কেন্দ্ৰ কৰি সেইকাৰণে মোৰ আহ্বান অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান অসম চৰকাৰৰ প্ৰতি আহ্বান যে আপোনালোকে এইটো আকুৰগাজ মনোভাৱ নল'ব আপোনালোকৰ পৰা চৰকাৰে জনসাধাৰণে কি বিচাৰিছে জনসাধাৰণে উত্তেজনা বিচৰা নাই জনসাধাৰণে বন্ধ বিচৰা নাই জনসাধাৰণে বিচাৰিছে দৈনন্দিন জীৱন নিৰাপত্তা আমাৰ শিক্ষাৰ মান উন্নীত হ'ব লাগে হিমা দাস আৰু আগবাঢ়ি যাব লাগে ৰীমা দাস আৰু আগবাঢ়ি যাব লাগে আমাৰ বিশ্ববিদ্যালয়কেইখন উন্নত হ'ব লাগে চিকিৎসা ব্যৱস্থা উন্নত হ'ব লাগে পথ পৰিবহণ ব্যৱস্থা উন্নতি হ'ব লাগে ইমানবোৰ কাম কৰিবলৈ থাকোঁতে যিটো কাম জনসাধাৰণে বিচৰা নাই সেই কামটো কৰিবলৈ আপোনালোক কিয় উঠি পৰি লাগিছে যিটো কাম চৰকাৰ জনসাধাৰণে বিচাৰিছে সেই কামটো আপোনালোকে কৰক ৰীমা দাসক অস্কাৰলৈকে লৈ যাওক হিমা দাসক অলিম্পিকলৈকে লৈ যাওক সেইটো কৰিব পাৰিলে আপোনালোক বাৰে বাৰে ক্ষমতালৈ আহিব এই কথাটো আপোনালোকে বুজি পোৱা উচিত চৰকাৰে বুজি পোৱা উচিত দিলীপ শইকীয়া ডাঙৰীয়াই এই কথাটো বুজি পোৱা উচিত নিশ্চয় বুজি নাপালে পলম হ'ব হয়তো এইবাৰ যাব বিচাৰিছোঁ নগাঁৱলৈ মই আহিম আপোনালোকৰ আমি নগাঁৱত পিছত কিছু সময় পিছত যাম কিছু যান্ত্ৰিক সমস্যা এটা আছে আমি যদি যোৰহাটলৈ যাব পাৰোঁ এইবাৰ পলাক চাংমাই ডাঙৰীয়া সেই কথাটো সকলোৱে একেমুখে স্বীকাৰ কৰি লৈছে যে আজিৰ যি বন্ধ সেই বন্ধ পূৰ্বৰ বন্ধবিলাকৰ তুলনাত পৃথক যে এই বন্ধত জাতীয় প্ৰশ্ন জড়িত হৈ আছে এই প্ৰশ্নত ভাষা সংস্কৃতি জড়িত হৈ আছে এই প্ৰশ্নত অসমৰ স্বাভিমান জড়িত হৈ আছে গতিকে মই ভাবোঁ যে যিখন চৰকাৰ এতিয়া শাসনত আছে যিখন ৰাজ্য চৰকাৰ সোণোৱালৰ নেতৃত্বত আছে সেই চৰকাৰখনেও এই কথাটো উপলব্ধি কৰাটো ভাল আৰু মই পূৰ্বেও বহু আহ্বান জনাই আহিছিলোঁ যে আজি সমস্ত অসমৰ মানুহে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰিছে আৰু সেইবাবে মই এই কথাটো প্ৰতিপন্ন হৈ আহিছে যে বিজেপি দলৰে একাংশ মানুহেও ইয়াক বিৰোধিতা কৰে কিন্তু খোলাকৈ বিৰোধিতা কৰিব পৰা নাই গতিকে মই আশা ৰাখিছোঁ যিসকল যুৱ নেতা আছে যিসকল যুৱ বিধায়ক আছে তেওঁলোকে খোলাখুলিকৈ আহি এই বিধেয়কখন বিৰোধিতা কৰিব লাগে আৰু জাতিটোক বচাবৰ কাৰণে তেওঁলোকে এক
প্ৰধান ভূমিকা ল'ব লাগে নিশ্চয় অজিত কুমাৰ ভূঞা ডাঙৰীয়া অদীপ ফুকন ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ গোটেই বিষয়টো যদি আমি চালি জাৰি চাওঁ এটা বিষয় স্পষ্ট যে চৰকাৰে এতিয়া বুজি উঠা নাই একজেক্টলি কি হৈছে সিচুৱেশ্যনত সেইটো কি ভাবে যে এটা ডাঙৰ মুখ্যম আঘাত হ'ব পাৰে তেওঁলোকৰ পলিটিকেল তেওঁলোকে এতিয়া বুজি উঠা নাই কাৰণ এতিয়াও ৰঞ্জিত দাসৰ মন্তব্য দিলীপ শইকীয়া ডাঙৰীয়া যদি মন্তব্য আপুনি চাই এতিয়াও কৈছে যে মুছলমানে বন্ধ বেছিকৈ পালন কৰিছে এতিয়া তেওঁলোকে বুজি উঠা নাই পালছটো বুজি উঠা এটা কথা ৰিপিট নকৰিব আমি কৈছোঁ বন্ধ হৈছে সকলোতে হৈছে কিন্তু লক্ষণীয় দিশটো সেই কথাটো আপোনালোকে ক'ব লাগে মই আৰু এটা কথা মই ক'ব কৈছোঁ আপুনিতো বহুতখিনি কথা শুনাই আছে আৰু শুনাবও লাগিব আজি যিহেতু বন্ধ হৈছে আমাৰ কথাটো হ'ল যে অসমৰ শত্ৰু আৰু মিত্ৰ কোন এই কথাটো মই নাভাবোঁ যে আমি ইয়াত বহি থকা সকলে বুজা নাই কিন্তু কি ৰাজনৈতিক পাকচক্ৰ কি ইয়াৰ ভিতৰত যি এজেণ্ডা হিডেন এজেণ্ডা এই কথাখিনি যদি আমি উপলব্ধি নকৰোঁ আজিৰ দিনত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই জাতিটোৰ কাৰণে কৰা নাই কি এই চৰকাৰখনৰ 2 বছৰ 4 মাহৰ ভিতৰত আজি সৰ্বানন্দ সিংহৰ পৰা আজি আমি আলিয়াই লিগাঙলৈকে আমি গোটেই জাতি জনগোষ্ঠীটোৰ গোটেই যিমান সাংস্কৃতিক যিমান আমাৰ কৃষ্টি যিমান আমাৰ ইতিহাস এই গোটেইখিনি সুৰক্ষিত কৰাৰ কাৰণে আজি শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনৰ জন্মস্থান বটদ্ৰৱা সত্ৰৰ পৰা আৰম্ভ কৰি কাজিৰঙাৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি আমি কি পদক্ষেপ লোৱা নাই আজি আজি মাটিৰ পট্টা আমি দিছোঁ আজি খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছোঁ আজি আজি আৰম্ভণি খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিয়া গতিকে এই গোটেইবিলাক কথা আপোনালোকে যিমানে কি কৰিছে নদী বান্ধ কৰিছে বাংলাদেশক মাটি দিছে আমাৰ এই কথাখিনি অনাগত দিনত যে অদীপ ফুকন ডাঙৰীয়া এই বিলখন আহে নাহে নাজানো কিন্তু বিলখনৰ লগত প্ৰাসংগিক যিবিলাক জড়িত বিষয় এইবিলাক বিষয় কিন্তু ইয়াত থকা সকলো উপলব্ধি কৰিব লাগিব বাকী অদীপ ফুকন ডাঙৰীয়া কোনেও বুজা নাই বিজেপিৰ বাহিৰে অসমৰ প্ৰকৃত শত্ৰু কোনেও বুজি উঠা নাই আপুনি বুজি উঠা নাই মই বুজি উঠা নাই কোনেও বুজি উঠা নাই ভাল বন্ধু দিলীপ শইকীয়াই কথাখিনি ক'ব তেওঁৰ নিজা দৃষ্টিভংগী আছে দলৰ দৃষ্টিভংগী আছে কিন্তু প্ৰথম কথা হ'ল কি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক এখন পাছ কৰিবই আমি এই কথাখিনি ইয়াত হিন্দু মুছলমান এইবিলাক বেলেগ বিষয় এইবিলাক তেওঁলোকৰ এটা এজেণ্ডা আছে প্ৰথম কথা হ'ল যেতিয়া 1925 চনৰ RSS জন্ম হৈছিলে তেতিয়াই তেওঁলোকে ভাৰত হিন্দুৰ বাবে স্বভূমি সেই সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্ত কাৰ্য কৰিবৰ কাৰণে বহুত দিন ৰখিবলগীয়া হ'ল আৰু বাজপেয়ীৰ দিনত নোৱাৰিলে বিভিন্ন কাৰণত মোদীৰ দিনত তেওঁলোকে এই গোটেই কথাটো ইমপ্লিমেণ্ট কৰিব গৈছে আৰু ইমপ্লিমেণ্ট কৰিবলৈ যাওঁতে চাব 2014 মোৰ কথাখিনি শেষ কৰিব দিয়ক প্লিজ মোৰ কথাখিনি শেষ কৰিব দিয়ক নহ'লে ইয়াৰ বহুত তথ্যসহ মই প্ৰত্যেক কথা উদঙাই দিম প্ৰথম কথা হ'ল 2014 চনৰ 26 মে তাৰিখে মোদী চৰকাৰ গঠন হ'ল মোদী চৰকাৰ গঠন হোৱাৰ 11 মাহ পিছতেই 2015 চনৰ বিহুৰ আগদিনাখন 13 এপ্ৰিল তাৰিখে হোম মিনিষ্টাৰৰ ঘৰত সকলোকে মাতি আনিলে মাতি আনি পেলাই তেতিয়া অমিত শ্বাহ প্ৰেচিডেণ্ট কৃষ্ণ গোপাল RSSৰ অৰুণ জেটলী সুষমা স্বৰাজ নীতিন গাডকাৰী ৰবীন শংকৰ প্ৰসাদ আৰু ভেংকয়া নাইডু আহি আলোচনা কৰিলে তেতিয়াই গৃহমন্ত্ৰীয়ে ক'লে যে আমি ইয়াত এটা নতুন আইন প্ৰৱৰ্তন কৰিব লাগিব 11 মাহ পিছত আৰু নতুন আইন প্ৰৱৰ্তন কৰিব লাগিব এই গোটেই বিষয়টো তেতিয়াই তাত আৰম্ভ হ'ল আৰু যিটো তেওঁলোকৰ মূল এজেণ্ডা আছিল আৰু সেই এজেণ্ডা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ৰোড মেপটো আৰম্ভ কৰা হ'ল সেই 11 মাহ পিছত আৰু তাৰপিছত এই 468 দিনৰ পিছতে এই নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন উত্থাপন হ'ল কিন্তু তাৰ আগতে চাব আমি নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ কথা কৈ আছোঁ এইটো তাৰ আগতে 2015 চনৰ 17 ছেপ্টেম্বৰত দুখন ডাঙৰ উত্থাপন কৰা হ'ল এখন ভিছা আৰু আন এখন হ'ল কি চিটিজেনশ্বিপ আইন এই দুটা অতি মাৰাত্মক বিষয় আজি যদি আমি ভাবোঁ যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন এখন বাতিল হ'লে অসমৰ সমস্যা সমান হ'ব এইটো নহয় ইয়াৰ লগত এই দুখন যি তেওঁলোকে ইতিমধ্যে কৰি লৈছে তেওঁলোকে জানে যদি নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন লোকসভাত বা ৰাজ্যসভাত যিহেতু সংখ্যা কম পাছ নহয় তেতিয়াহ'লে তেওঁলোকে এই গোটেই ব্যৱস্থাটোৰে তেওঁলোকে ভিছা দি বা বিভিন্ন প্ৰক্ৰিয়াৰে বাংলাদেশী হিন্দুসকলক তেওঁ আনিব বিচাৰিব এটা কথা আমি মুকলি হোৱা ভাল যে তেওঁলোকে যিটো স্থিতি আছে আপুনি নহয় মই জানো আপোনাৰ স্পষ্ট আছে সেইসকলে হিন্দুৰ পক্ষ আমি ভাৰতবৰ্ষত হিন্দুৰ আপোনাৰ কথা কৈছোঁ সেইকাৰণে স্পষ্ট স্থিতি আছে নতুনকৈ ক'বলগীয়া নাই কিন্তু আমাৰ কাৰণে ভয়াৱহ এইটো বিজেপিৰ এই স্পষ্ট বন্ধুসকল বিজেপিৰ এই স্পষ্ট নীতিটোৱেই অসমৰ জনগণৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলিব মই দুটামান কথা ক'ব লাগিব আজি আমি 100 বছৰ অপেক্ষা মানে আমি হিন্দু মুছলমান ভাগ নকৰিব হিন্দু মুছলমানে যদি ভাগ কৰে আপোনালোকে কৈ দিয়ক UDF মুছলমানৰ
বৈৰী আৰু আপোনালোক হিন্দুৰ আৰু বেলেগ অসমৰ জনগণ আপোনালোক নহয় বুলি কৈ দিয়ক এই কথাটো চা আজি ত্ৰিপুৰাৰ কি হৈছে বুজি পায় হ'ব আপুনি কথাখিনি ক'ব লাগিব দেখিছোঁ আপোনালোকে নীতি নাই মই নীতি যোৱা নাই কথাখিনি ক'ব লাগিব আপোনাক মই নীতি নীতি কথা আপুনিও জানে আপুনি কথাখিনি ক'ব দিবনে আপুনি তেখেতে ক'ব দিয়ক আৰু ব্যক্তিগত কথা নব কোন ক'ত আছিল না তেখেতে ক'ব দিয়ক আজি বিজেপি শুনক বিজেপি নামৰ এটা প্ৰতিক্ৰিয়াই মই উপলব্ধি কৰিছিলোঁ যে এই অসমৰ জনগণৰ বিৰোধী এটা শক্তি বিজেপি এটা জনগণৰ বিৰোধী অসমীয়াৰ বিৰুদ্ধে আৰু এওঁলোকৰ চৰিত্ৰ মই দুখ পাইছোঁ দিলীপ শইকীয়াই মানুহক গণতন্ত্ৰ মই বক্তব্য দি আছোঁ কথা ক'বই দিয়া নাই আপুনি ক'বই দিয়া নাই এতিয়া চাওক যোৱা 100 বছৰ ত্ৰিপুৰালৈ চাওক আজি ত্ৰিপুৰাত যিহেতু 73% ত্ৰিপুৰী ভাষিক লোক আছিলে 1901 চনত আৰু সেইটো 25% বঙালী ভাষী আছিল আৰু আজি 100 বছৰ ত্ৰিপুৰাত কি হ'ল আজি ত্ৰিপুৰী 31% জনজাতি ভাষী ত্ৰিপুৰী জনজাতি আৰু 69% আজি বেংগলী ভাষী আজি অসমত 40 বছৰ চাওক অসমত 40 বছৰ চাওক আমি হিন্দু মুছলমান নহয় আমি জনগোষ্ঠীৰ ওপৰত ভিত্তি কৰোঁ আজি 40 বছৰ ইয়াত কিমান আছে 34% তাৰমানে কথাটো এনেকুৱা যোৱা 40 বছৰ যোৱা মই কৈ লওঁ আপুনি ক'ব যোৱা 40 বছৰ অসমত কি হ'ল আজি 60% অসমীয়া ভাষী আছিল 19% 2001 আছিল আৰু 1971 আছিল আজি 2011 60 to 48 লৈ নামি আহিলে 19 to 28 90% বাঢ়ি গ'ল গতিকে সমগ্ৰ অসমৰ ভয় এইটো যে এই সমগ্ৰ পৃথিৱীখনত অসমীয়া ভাষা কোৱা মানুহ অকল ব্ৰহ্মপুত্ৰ উপত্যকাখন 1.5 কোটি মানুহ আমি আছোঁ এই 1.5 কোটি মানুহৰ যদি আমাৰ অসমীয়া ভাষা কোৱা পৰিৱেশটোৱে যদি নাথাকে তেতিয়াহ'লে এই ভাৰতবৰ্ষত এই পৃথিৱীখনত অসমীয়াৰ অস্তিত্ব সেই কথাটো যদি বুজি নাপায় সেই কথাটো যদি বুজি নাপায় পৃথিৱীৰ 21খন ৰাষ্ট্ৰত 21 কোটি বাঙালী ভাষী মানুহ আছে আজি যদি হিন্দু যাব লাগে 32খন ৰাষ্ট্ৰত হিন্দু মানুহ আছে তাত যাওক আমি যাব বিচাৰিছোঁ অজিত শইকীয়া নগাঁৱলৈ যাব বিচাৰিছোঁ নগাঁৱত সামগ্ৰিক পৰিৱেশ কেনে আছিল অজিত শইকীয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ অজিত শইকীয়া ঠিক আছে নিউজ টাইম আৰু আজি যিটো বন্ধ দেখা পোৱা গ'ল নগাঁৱত যে এখন দোকান যদি আপুনি খোলা পালেহেঁতেন তেতিয়া ক'বলৈ হ'লহেঁতেন যেনেধৰণে ষ্টুডিঅ'ত এই মুহূৰ্তত আলোচনা হৈছে বিজেপি পক্ষৰ ফালৰ পৰা ক'ব বিচাৰিছে যে এটা বিশেষ সম্প্ৰদায়ৰ এলেকাতহে বন্ধ হৈছে কিন্তু মই ক'ব বিচাৰিছোঁ যে নগাঁৱত আমি পুৱাৰে পৰা আমি বিভিন্ন অঞ্চল ঘূৰিছিলোঁ আৰু প্ৰতিটো অঞ্চলতে আমি সৰ্বাত্মক বন্ধ আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁৱৰ কামপুৰত আৰু মোৰ লগত উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু দাৰ লগতে বহুকেইজন দলৰ নেতৃত্ব উপস্থিত আছে মই প্ৰথমে ৰাজু দাৰ ওচৰত যাব বিচাৰিম দেখা পোৱা গৈছে যে আজি যিটো বন্ধ জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে ইয়াত সহায় জনোৱা পৰিলক্ষিত হৈছে আৰু ইয়াৰ পৰা চৰকাৰে নিশ্চয় এক শিক্ষা লোৱা প্ৰয়োজন অনুভৱ কৰিব যে চৰকাৰে যি ধৰণে আজিৰ বন্ধটো নাটচাট কৰিবৰ কাৰণে উঠি পৰি লাগিছিল আচলতে চৰকাৰখনে আচলতে পদত্যাগেই কৰিব লাগে কাৰণ সৰ্বানন্দ সোণোৱাল এজন তেওঁ নিজে আন্দোলন কৰি আজি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱা এজন ব্যক্তি যাক ছাত্ৰ সন্থাৰ নিচিনা এটা সংগঠনে জাতীয় নায়ক আখ্যা দিছিলে আৰু তেওঁ আজি জাতি ধ্বংসীৰ যি বিল প্ৰতিবেদন পাছ কৰিবলৈ আজি মানে যুটীয়া সংসদীয় সমিতি আগবাঢ়িছে আৰু তাৰ আমি বিৰোধিতা কৰিছোঁ তেওঁ আচলতে ইয়াত ৰাইজৰ পক্ষত থাকিব লাগিছিল আৰু ৰাইজৰ পক্ষত নাথাকি তেওঁ আবুল তাবুল বকি আজি বন্ধটো নাটচাট কৰিবৰ কাৰণে আগবাঢ়িছে আৰু আজি বন্ধ সফল হৈছে আৰু পোনপ্ৰথমে অসমবাসী ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছোঁ যে অসমবাসী ৰাইজ যে বহি নাথাকে জাতিটোৰ সংকটৰ সময়ত সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ওলাই আহে আৰু সকলো ওলাই আহি একত্ৰিতভাৱে আজি অসম বন্ধ পালন কৰিছে আৰু তাৰ বাবে চৰকাৰে ইয়াৰ পৰা শিক্ষা ল'ব লাগে এটা কথা এই মুহূৰ্তত মই সুধিব বিচাৰিছোঁ যে বিজেপি কেইবাজনো নেতা ইতিমধ্যে ৰাজ্যিক সভাপতিকে ধৰি কেইবাজনো নেতাই কৈছে যে বিশেষ এটা সম্প্ৰদায়ৰ এলেকাতহে আজি বন্ধ তেওঁলোকে দেখে তেওঁলোকে আচলতে মুছলমান বুলিলে ভূত দেখে তেওঁলোকে ভূত দেখিছে আহক অসমীয়া এলেকাত আহক কলিয়াবৰলৈ চাওক তেওঁলোকে চামগুৰিত চাওক পুৰণি গুদামত চাওক কামপুৰত চাওক ৰহাত চাওক তেওঁলোকে এই অঞ্চলবিলাক কিয় চোৱাহি নাইকিয়া তেওঁলোকে এনেই আবুল তাবুল বকি থাকিলে নহ'ব অসমীয়া মানুহে বন্ধ কৰিছে অসমত 1971 চনৰ 25 মাৰ্চৰ আগত
আগত অহা সকলো এই মানুহবিলাকে এই বন্ধ পালন কৰিছে আৰু কেৱল অনা অসমীয়া এক ভাষিক অঞ্চলত বন্ধটো হোৱা নাইকিয়া আৰু এইটোৱে প্ৰমাণ কৰিছে যে তেওঁলোকো বিজেপিৰ প্ৰীতি আৰু সেইকাৰণে তেওঁলোকে সেই সম্প্ৰদায়টোক অসমলৈ আনি তেওঁলোকে এটা ভোট বেংক গঢ়িবৰ কাৰণে যি পৰিকল্পনা কৰিছে তাক যে অসমীয়া ৰাইজে মানি নলয় এইটো আজি এটা প্ৰমাণ হৈ গৈছে নিশ্চয়কৈ কি ক'বা দাদা আজি বন্ধ সম্পৰ্কে আজি অসমত সৰ্বাত্মক বন্ধ হৈছে আৰু মই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা অসমৰ ৰাইজক বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিছোঁ আজিৰ বন্ধটোৱে দেখুৱাই দিলে যে বিজেপিৰ যি দৃষ্টিভংগী যি নাগৰিকত্ব সংশোধনী আইন আনিব বিচাৰিছে অসমৰ ৰাইজ খিলঞ্জীয়া ৰাইজ বিশেষকৈ বিজেপিৰ লগত আজি নাই আৰু এই কথাটোৰ পৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শিক্ষা ল'ব লাগে নহ'লে আহি থকা দিনবোৰত তেওঁলোকে যি জাতি মাতি ভেটিৰ শ্লোগান দিছিলে সেইটো আজি মিছা হ'বলৈ প্ৰমাণ হৈছে আৰু অসমৰ ৰাইজে তেওঁলোকক সোনকালে এৰিব ইয়াৰ পৰা তেওঁলোকে এটা শিক্ষা লোৱা উচিত তেখেতে কৈছে শিক্ষা লোৱা উচিত আৰু আজি বন্ধই তেওঁলোকক তীব্ৰ প্ৰত্যাহ্বান জনালে ব্যৰ্থ কৰিবৰ কাৰণে আৰক্ষী নিয়োগ কৰিলে ধন্যবাদ অজিত শইকীয়া গতিকে সমগ্ৰ অসমৰ পৰা আমি প্ৰতিক্ৰিয়া আপোনালোকক দেখুৱাই আছোঁ যে কিদৰে বন্ধ পালন কৰা হৈছে কিদৰে বন্ধ স্বতঃস্ফূৰ্তভাৱে অসমৰ ৰাইজে পালন কৰিছে সময় হৈছে পুনৰ বাণিজ্যিক বিৰতিৰ আমি উভতি আহিম বিৰতিৰ পিছত উভতি আহিছোঁ বিৰতিৰ পিছত লখিমপুৰৰ পৰিৱেশ কেনে জনাব আমাৰ সাংবাদিক কুশল শইকীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ খুব চমুকৈ লখিমপুৰৰ সামগ্ৰী আজিৰ যি পৰিস্থিতি সম্পৰ্কে আমাক অৱগত কৰাওক হয় দীপক নিশ্চয়কৈ ক'ব লাগিব জাতিদ্ৰোহী যি বিধেয়কৰ প্ৰতি আহ্বান জনোৱা সমগ্ৰ ৰাজ্যজুৰি বন্ধৰ আহ্বান সমান্তৰালভাৱে লখিমপুৰত প্ৰভাৱ সৰ্বাত্মক হৈ পৰে আৰু এই মুহূৰ্তত মই বিশেষ নকওঁ কেইবাগৰাকীও এই বিভিন্ন দল সংগঠনৰ নেতা আছে তেওঁলোকৰ পৰা আমি পুনৰ পুনৰ জানিবলৈ চেষ্টা কৰিম প্ৰায় 10 ঘণ্টাৰ পৰা 6 ঘণ্টালৈকে তেওঁলোকক আটক কৰি ৰাখিছিল লখিমপুৰ আৰক্ষীয়ে আৰু সকলো প্ৰকাৰে বন্ধ বিফল কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা চলাইছিলে কিন্তু বন্ধ বিফল কৰিব তেওঁলোকে নোৱাৰিলে যাৰ পৰিপ্ৰেক্ষিতত পুৱা 5 বজাৰ পৰা পুৱা বিয়লি 5 বজালৈকে লখিমপুৰত কিন্তু বন্ধ সৰ্বাত্মক হৈ পৰা পৰিলক্ষিত হ'ল মই প্ৰথমে যাব বিচাৰিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি উপদেষ্টা মই আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিছোঁ যে 10 ঘণ্টা ধৰি আপুনি আবদ্ধ হৈ থাকিব লগা হ'ল কিন্তু ইয়াৰ সমান্তৰালভাৱে লখিমপুৰ বন্ধ কিন্তু সৰ্বাত্মক ৰূপত প্ৰতিফলিত হ'ল যেহেতু বন্ধটো স্বতঃস্ফূৰ্তভাৱে হৈছে যদিও মই সেই সময়ত সদৰ থানাত আবদ্ধ হৈ আছিলোঁ কিন্তু আমি বিভিন্ন মাধ্যমেৰে আমি খবৰ পাই আহিছোঁ যে আমাৰ যিসকল স্বেচ্ছাসেৱক অকলে কৃষক মুক্তিৰে নহয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টাই আহোম যুৱ পৰিষদ আটাচু ইত্যাদিকে ধৰি প্ৰায় 20টা জাতীয় সংগঠনে একগোট হৈ এই অসমৰ এই অস্তিত্ব ৰক্ষা আন্দোলনখনৰ এই সন্ধিক্ষণত বিপদৰ সময়ত সকলো একগোট হৈ মাৰ বান্ধি এই আন্দোলনখনত নামি পৰিছিল আৰু কিন্তু তাৎপৰ্যপূৰ্ণ কথা হৈছে কি এই স্বতঃস্ফূৰ্তভাৱে বিশেষকৈ এখনো ৰিক্সা চলা নাই এখন তামোল পাণৰ দোকানো খোলা নাই কোনেও গৈ বন্ধ কৰিবলগীয়া হোৱা নাই সকলো দোকানীয়ে সকলো বাছ পৰিচালকে মালিক সন্থাই নিজে নিজে ব্যৱস্থা লৈছিল আমি জানিব পাৰিছোঁ যে আমি ট্ৰাক সন্থাৰ পৰা জানিব পাৰিছোঁ আমি ট্ৰাক চালকৰ পৰা জানিব পাৰিছোঁ সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে কাৰণ বন্ধ সৰ্বাত্মক হৈ তুলিছে কি ক'ব যুৱ ছাত্ৰ পৰিষদৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ আৰু সংগ্ৰামী ঐক্যমঞ্চ আমি সংগ্ৰাম কৰি আজি নাগৰিকত্ব আইন 2016 বাতিলৰ দাবীত আমি যি আজি অসম বন্ধ দিয়া হৈছিলে আমি সৰ্বাত্মক ৰূপে এই বন্ধ আমি সফল কৰিছোঁ কাৰণ অসমীয়া জাতি আজি জাগিছে আৰু অসমীয়া জাতিয়ে সকলো পক্ষত আমাৰ লগত সহযোগ কৰিছে যিমান যি নহওক আজি যোৱাকালি বিত্তমন্ত্ৰীয়ে টেট লাইচেন্স কেঞ্চেল কৰি দিম বুলি কোৱাৰ পিছতো ব্যৱসায়ী বাণিজ্যসকল লখিমপুৰত সৰ্বাত্মক বন্ধ কৰিছে তেখেতসকলে ৰাজপথলৈ সুস্থ হ'বলৈ আমাৰ লগত যোগদান কৰি আমাক সাহস দিছে সকলো কূট কৌশল নেওচি কিন্তু লখিমপুৰত বন্ধ সৰ্বাত্মক হৈ তুলিছে ইয়াৰ পিছত অসম জাগৃত হৈছে আৰু সেই অসমৰ ইতিহাসত যেন এই লিপিবদ্ধ হৈ থাকিব সৰ্বাত্মক বন্ধ অসমত এনেধৰণৰ বন্ধ পূৰ্বে কেতিয়াও হোৱা নাই বুলি ক'ব পাৰি আচলতে অসমীয়া জাতিৰ জাতীয়তাবাদৰ জাগ্ৰত হৈছে আজিৰ বন্ধটোৱে এই কথাটো প্ৰমাণ কৰি দিছে যে 83ৰ যি বিবেকময় পৰিৱেশ এই পৰিৱেশৰ পুনৰাবৃত্তি হৈছে জাতি সংকটত পৰিছে আৰু যে অসমীয়া জাতি যেতিয়া সংকটত পৰে তেতিয়া অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সদায় ঐক্যবদ্ধ হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ কুশল শইকীয়া লখিমপুৰতো সেই একেই পৰিৱেশ পুনৰ কৈছোঁ শদিয়াৰ পৰা ধুবুৰীলৈ আজি একেই পৰিৱেশ দেখা গ'ল
দমনমূলক নীতি কেনেকুৱা আছিল চৰকাৰৰ কেনেধৰণে আজি গোটেই বিষয়টো তেওঁলোকে আচলতে বিফল কৰিবলৈ চেষ্টা কৰিছিল অখিল গগৈ ডাঙৰীয়াৰ পৰা জানিম অখিল গগৈ ডাঙৰীয়া আপোনাৰ পৰা জানিম সমগ্ৰ যি দমনমূলক নীতি আছিল সেই সম্পৰ্কে আপুনি কি মতামত আগবঢ়াব গোটেই ডিসি আৰু এসপি সকলে ব্যৱসায়ীবিলাকক মাতি মাতি নি কৈছিলে যে যদি দোকান বন্ধ থাকে বা পেট্ৰল পাম্প বন্ধ থাকে বা তেওঁলোকে গাড়ী মটৰ নচলায় তেতিয়াহ'লে তেওঁলোকৰ ট্ৰেড লাইসেন্স কৰ্তন যাব এইবুলি কৈছিলে আৰু এইবুলি কোৱাৰ পাছতো আপুনি আজি ফাঁচী বজাৰৰ ব্যৱসায়ীসকলৰ বক্তব্য শুনক তেওঁলোকে ক'লে যে যদি দৰকাৰ হয় আমাৰ ট্ৰেড লাইসেন্স 100 বাৰ কাটি দিয়ক কিন্তু আমি কোনো পদ্ধতি বিদেশী গ্ৰহণ কৰিব নোৱাৰো অসমৰ থলুৱা খিলঞ্জীয়া মানুহবিলাকেতো কৈছে ফাঁচী বজাৰৰ হিন্দী ভাষীয়ে কৈছে এই কথা বিজেপিয়েতো চ্যালেঞ্জ কৰিছিলে তেওঁলোকেতো কৈছিলে যে নাগৰিকত্ব সংশোধনী বিধেয়ক বেছিভাগ অসমীয়া মানুহে গ্ৰহণ কৰিছে আমি কেইটামান সংগঠনে মাত্ৰ হুলস্থুল লগাই আছো কিন্তু আজিৰ দিনটোতো অন্ততঃ এইটো কথাটো একদম স্পষ্ট হৈ গ'ল যে অসমৰ 100% মানুহে আচলতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে নিশ্চয় এবাৰ সত্যব্ৰত কলিতা ডাঙৰীয়া কিবা এটা ক'ব বিচাৰিছে আপুনি কওক না মই পাহৰি গৈছিলোঁ পেনেলিষ্ট বুলি আজি বহু সময় ধৰি বহি থাকিলোঁ শুনিলোঁ ভালে লাগিল বিভিন্ন জিলাৰ প্ৰতিক্ৰিয়াবিলাক আমি পালোঁ এতিয়া নতুনকৈ আচলতে ক'বলগীয়া নাই এই কথাটো স্পষ্ট হৈ গৈছে আমাৰ বন্ধু দিলীপ চুকীয়াই কৈছে যে শত্ৰু কোন মৃত্যু কোন আমি চিনিব লাগিব সেই কথাটোতে বোধহয় আমাৰ অলপ ডিফাৰেঞ্চ হৈছে আমি শত্ৰু বুলি ভাবি আছোঁ অসমৰ ভাষা সংস্কৃতিৰ পৰিপন্থী শক্তি বুলি ভাবি আছোঁ যিবিলাকে 1971 চনৰ 24 মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰিব সেই হিন্দু হওক বা মুছলমানে হওক কিন্তু বিজেপিৰ দৃষ্টিভংগীটো বেলেগ যে 71 চনৰ 25 মাৰ্চৰ পিছত অহা হিন্দুসকলকো তেওঁলোকে মিত্ৰ বুলি ভাব খোজে আৰু এই ডিফাৰেঞ্চটো তাতে মিত্ৰতাত মই ভাবোঁ যে এই কথাটোৰ এই যে অসমক কোনে ভাল পায় অসমখন কেনেকৈ বচাব ধৰ্মই বচাব নে ভাষাই বচাব এই কথাটোৰ লগতে বেছিক পাৰ্থক্যটো আমাৰ হৈ আছে আজি ত্ৰিপুৰাৰ কথা ইয়াত কোৱা হৈছে যে ত্ৰিপুৰাই আজি কেনেকৈ ত্ৰিপুৰী যিখিনি আমাৰ জনজাতি মানুহ আছিল তেওঁলোকৰ ভাষা সংস্কৃতি সকলো হেৰুৱালে গতিকে সেই অৱস্থালৈ তাত হয় তাত তেওঁলোকে কয় যে তাত হিন্দু মানুহ আছে হিন্দু মানুহ থাকিলে কি হ'ব হিন্দু মানুহ থকা কিন্তু নিজৰ ভাষাটো আজি ক'বলৈ তেওঁলোকে সক্ষম হোৱা নাই গতিকে মূল কথা হ'ল যে ভাষা সংস্কৃতি ধৰ্ম সকলো ৰক্ষা হ'ব লাগিব কিন্তু সেই বুলিয়ে এটা প্ৰশ্ন মই সদায় বিজেপিৰ নেতাসকলক কৈ আছোঁ যে তেখেতসকলে যিখিনি নিৰ্বাচনী ইস্তাহাৰ আছিল সেই ইস্তাহাৰত তেওঁলোকে এটা কথা অধিক স্পষ্টকৈ লিখিছিলে সেইটো হ'ল যে অসম চুক্তি আখৰে আখৰে পালন কৰা দুটা কথা একেলগে হ'ব নোৱাৰে অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব অসম চুক্তি যদি আখৰে আখৰে পালন কৰা হয় এই দুইটা পৰিপন্থী এইটোৰ লগত সেইটো মানে কোনো কাৰণত সংযোগ নহয় গতিকে তেখেতসকলৰ যিহেতু আজি বুলি নহয় প্ৰতিটো নিৰ্বাচনতে কৈ আছে যে অসম চুক্তি আখৰে আখৰে পালন কৰা হ'ব মোদী ডাঙৰীয়াও নিৰ্বাচনী ভাষণত কৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কৈছে সকলোৱে কৈছে তাৰপিছত এই নাগৰিকত্ব সংশোধনী বিধেয়ক যদি ইয়াত উত্থাপন কৰা হয় তেনেহ'লে অটোমেটিকলি অসম চুক্তি কোনো এটা কথা সোঁফালে বাওঁফালে একেলগে সেইকাৰণে কোনো কাৰণত আমি অসম চুক্তিক প্ৰতাৰিত কৰা অসম চুক্তিক কুঠাৰত কৰিব পৰা কোনো কথাই অসম গণ পৰিষদে মানি নলয় এই কথা আজি পুনৰ আমি ঘোষণা কৰিছোঁ আৰু এই কথা আজি প্ৰমাণ কৰিছে যে অসম গণ পৰিষদ দলৰ প্ৰতিবাদী শোভাযাত্ৰা অসম বন্ধ এই কথাটো এটা সামগ্ৰিকভাৱে এটা প্ৰতিচ্ছবি দাঙি ধৰিবলৈ কাৰণে সক্ষম হৈছে মই ভাৰতীয় জনতা পাৰ্টীৰ যিসকলে দুদুল্যমান হৈ আছে তেখেতসকলকো অনুৰোধ কৰোঁ চৰকাৰখনকো আমি এটা সুবিধা দিছোঁ কি সুবিধা যে চৰকাৰখনে অন্ততঃ ক'ব পাৰিব যে এই আইনখনৰ কাৰণে অসমৰ মানুহে আজি প্ৰতিবাদ কৰিছে একাংশে প্ৰতিবাদ কৰিছে গতিকে কেন্দ্ৰই এই সিদ্ধান্তটো সলনি কৰিব লাগে এই কথাটো কিন্তু পৰোক্ষভাৱে চৰকাৰখনক সহায় কৰিছে আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ এক প্ৰকাৰৰ গণভোটৰ নিচিনা আজি হ'ল নেকি আপুনি কি ক'ব বিচাৰে যে নৈতিকভাৱে এতিয়া হয়তো বিজেপিয়ে জনসাধাৰণৰ আস্থাত নাই সেইটো কি এংগল দি ক'ব যে আজি এক প্ৰকাৰ গণভোট আজিৰ দিনটো খুব গুৰুত্বপূৰ্ণ কাৰণে যে আজিৰ এই আলোচনাতে মোৰ কাষতে বহি আছে মাননীয় সত্যব্ৰত কলিতা তেওঁলোক আৰু বিজেপি কি কমন গ্ৰাউণ্ড আছে মই নাজানো আচলতে কি কমন গ্ৰাউণ্ডত তেওঁলোকে মিনিষ্ট্ৰীখন কৰি আছে যি সেই ভিতৰলৈ মই নাজানো সেইটো আজি বিষয় নহয় কিন্তু ঘটনা হ'ল অসমৰ কোনটো ৰাজনৈতিক দলে বিজেপিক বাদ দি কোনটো ৰাজনৈতিক দলে এইখন সমৰ্থন কৰি আছে তেওঁলোকে কৈছে সবকা সাথ সবকা বিকাশ তেওঁলোকৰ সহযোগী দলৰ য'ত গুৰুত্ব নাই মতামতৰ বিপিএফে ছাপোৰ্ট কৰিছে নে এজিপিয়ে ছাপোৰ্ট কৰিছে তেনেহ'লে এইটো এটা গুৰুত্বপূৰ্ণ কথা অসমৰ সকলো ৰাজনৈতিক শক্তি দল সংগঠন সকলোৱে এই বিধেয়কখনৰ বিৰোধী কিন্তু তেওঁলোকে এই যুক্তিত আহিব খোজা নাই এক নম্বৰ দ্বিতীয়তে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আজি জেপিচি মিটিং হৈছে তাত তেওঁলোকে কি সিদ্ধান্ত লৈছে আমাৰ সদস্য মহম্মদ সেলিম পশ্চিমবংগৰ সাংসদ তেওঁ আজি কৈছে
যে বিজেপি দলে যেন তেন প্ৰকাৰণে এতিয়া এখন বিলত পৰিণত কৰিব গৈছে কাৰো কথা তেওঁলোকে নুশুনে অসমলৈ অহাৰ কাৰণে বিৰোধী দলৰ সাংসদসকলে প্ৰস্তাৱ দিছিল তেওঁলোকে মানি লোৱা নাই তেনেহ'লে কি হ'ব মোৰ কথা হ'ল সকলো জনগোষ্ঠীৰ অসমৰ জনগোষ্ঠী ঐক্যবদ্ধ হ'ব লাগিব অসমৰ সকলো জনগোষ্ঠীক ঐক্যবদ্ধ কৰাৰ কাৰণে বাঙালী নেতাসকলেও ভাবক অসমীয়া নেতাসকলেও ভাবক এতিয়া বাঙালীক দোষ দিয়াৰ সময় নহয় অসমীয়া নেতাসকলে আৰু বাঙালী নেতাসকলেও এই মুহূৰ্তত বিজেপিৰ যিটো ফাণ্ড সেই ফাণ্ডত ভৰি দিলে তেওঁলোকৰ কাৰণে কোনো লাভ নহয় অসমখন জহন্নামে যাব গতিকে অসমৰ সকলো জনগোষ্ঠীক ঐক্যবদ্ধ কৰি অসমবাসী হিচাপে এই বিলখনৰ বিৰোধিতা কৰাটো দ্বিতীয়তে হ'ল সংবিধানৰ যিটো গাঁথনি এই গাঁথনিটো সলোৱাৰ প্ৰচেষ্টা এইটো সকলো ৰাজনৈতিক দলে বিৰোধিতা কৰিছে এই আঘাত আনিছে কিহত তেওঁলোকৰ কথা বাৰ্তাৰ পৰা ওলাই আছে অনবৰত মুছলিম বিৰোধী কথা বাৰ্তা অনবৰত ধৰ্মৰ ভিত্তিত কথা বাৰ্তা এইবিলাকে কোনফালে লৈ যাব গতিকে ভাৰতবৰ্ষক পাকিস্তান কৰিব আমি নিদিওঁ পাকিস্তানে ধৰ্মৰ ভিত্তিত ৰাষ্ট্ৰ কৰিছিল তেওঁলোক ক'ত আৰু ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ ভিত্তিত পৃথিৱীৰ এখন শক্তিশালী ৰাষ্ট্ৰ হৈ আছে তাতে তেওঁলোকে আঘাত কৰিছে ইয়াৰ বিৰুদ্ধে আমি সকলো ঐক্যবদ্ধ হ'ব লাগিব সেইবাবে ভাইব্ৰেট ভাৰতবৰ্ষ অখিল ৰঞ্জন দত্ত ডাঙৰে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আমি যিহেতু কথা পাতি আছোঁ চৰকাৰৰ তৰফৰ পৰা বাৰে বাৰে কৈছে যে আইন বিৰুদ্ধ বা বন্ধৰ বিৰুদ্ধে মই আহিম আপোনাৰ ওচৰলৈ প্ৰত্যুত্তৰ দিব আপুনি অখিল ৰঞ্জন দত্ত ডাঙৰে আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ চাওক আইন কাৰ বাবে বনায় আইন জনসাধাৰণৰ কাৰণে বনায় জনসাধাৰণৰ স্বাৰ্থ যেতিয়া আইনে উলংঘা কৰে তেতিয়া জনসাধাৰণ বাধ্য হয় আইনৰ বিৰুদ্ধে যাবৰ কাৰণে চৰকাৰৰ বিৰুদ্ধে যাবৰ কাৰণে চৰকাৰ কোনে বনায় চৰকাৰ জনসাধাৰণে বনায় আৰু চৰকাৰে গৈ যদি জনস্বাৰ্থৰ বিৰুদ্ধে কথা কয় তেতিয়া জনসাধাৰণৰ হাতত অন্য কোনো উপায় নাথাকে তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে আজি মহম্মদ সেলিমৰ কথা কৈছে সাংসদ মহম্মদ সেলিমৰ কথা কৈছে তেখেতে কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে যে এখন সংসদীয় কমিটিক চৰকাৰে নিৰ্দেশনা দিব নোৱাৰে সংসদীয় কমিটিখন দলীয় কমিটি নহয় কিন্তু আজি এই সংসদীয় কমিটিখনক চৰকাৰে আৰু শাসনাধিষ্ঠিত দলটোৱে নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছে অৰ্থাৎ ভাৰতীয় সংসদৰ যিটো পৰম্পৰা যিটো বলিষ্ঠ পৰম্পৰা সেই পৰম্পৰাকো আঘাত আনিব খুজিছে তাৰ উপৰিও মহম্মদ সেলিমে অত্যন্ত গুৰুত্বপূৰ্ণ এটা কথা কৈছে এনআৰচি হৈছে এনআৰচিক লৈ ভাৰতবৰ্ষৰ বা আন্তৰ্জাতিক ক্ষেত্ৰত অসমৰ মানুহক বিভিন্ন ধৰণে পৰিচিত কৰিব বিচৰা হৈছে কিন্তু অসমৰ মানুহক তেখেতে সন্মান জনাইছে অভিনন্দন জনাইছে কৈছে যে ইমানবিলাক পৰোচনাৰ পাছতো অসমৰ মানুহে ধৈৰ্য সহকাৰে শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিব বিচাৰিছে জেপিচিয়ে জইণ্ট পাৰ্লিমেণ্টাৰী কমিটিয়ে ইয়াত প্ৰতিশ্ৰুতি দিছিল যেতিয়া গুৱাহাটীলৈ অহাৰ পাছত ইমানবিলাক স্মাৰকপত্ৰ আহিছিল তেতিয়া কৈছিল যে আমি আকৌ অসমলৈ আহিম আমি আকৌ অসমৰ মানুহৰ কথা শুনিম ব্ৰহ্মপুত্ৰ উপত্যকাৰ মানুহৰ কথা শুনিম সেইটো তেওঁলোকে নকৰিলে অৰ্থাৎ চৰকাৰখনে যে এই সংসদীয় কমিটিটোক যিটো কমিটি তেওঁলোকৰ অনুমতি সাপেক্ষে বনাইছে সেই কমিটিক আচলতে মৰ্যাদা দিব বিচৰা নাই মই ভাবোঁ এইটো এটা অতি ভয়ানক পৰিস্থিতি আৰু এই পৰিস্থিতিৰ উদ্ধাৰ পাবৰ কাৰণে জনসাধাৰণে প্ৰতিবাদ কৰাৰ অন্য কোনো বিকল্প নাই কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সন্মুখত এটা সুবৰ্ণ সুযোগ আহিছে তেখেতে ক'ব পাৰে পঞ্চায়তৰ নিৰ্বাচন আহি আছে 2019ৰ লোকসভাৰ নিৰ্বাচন আহি আছে 2021ত তেওঁলোক জনসাধাৰণৰ ওচৰলৈ যাব লাগিব অসমৰ মানুহক পদে পদে যদি উপেক্ষা কৰা হয় অসমৰ মানুহৰ এই জনমতক যদি উপেক্ষা কৰা হয় তেন্তে তেওঁলোকৰ ওচৰত কোনো উপায় নাথাকিব জনসাধাৰণৰ ওচৰলৈ যোৱাৰ মই ভাবোঁ সেই শুভ চিন্তা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৰিব লাগে তেখেতে সেই চিন্তা কৰিবৰ পৰাৰ সামৰ্থ্য তেখেতৰ আছে তেখেতৰ সেই শক্তি আছে জনসাধাৰণৰ তেখেতৰ ওপৰত এতিয়াও আস্থা আছে গতিকে এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰি তেখেতে অন্তত হৈমান কৰাব পাৰিব লাগিব যিটো ৰেইনবো কোৱালিশ্যনৰ কথা কৈছিলে ৰামধেনু সদৃশ মিত্ৰতাৰ কথা কৈছিলে সকলো জাতি জনগোষ্ঠী বৰাক ব্ৰহ্মপুত্ৰ আজান ফকীৰ শংকৰদেৱক লৈ সমাজ গঢ়াৰ কথা কৈছিল জ্যোতিপ্ৰসাদৰ কথা কৈছিল বিষ্ণু ৰাভাৰ কথা কৈছিল ভূপেন হাজৰিকাৰ কথা কৈছিল আনকি হেমাংগ বিশ্বাসৰ কথাও বহুবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে এইটোৱেই যদি আমাৰ সাংস্কৃতিক পটভূমি হয় এইটোৱেই যদি আমাৰ ৰাজনৈতিক পটভূমি হয় এইটো যদি আমাৰ প্ৰত্যাশা হয় তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ আহ্বান যে আপুনি অসমৰ জনসাধাৰণক এনেকুৱা ধৰণে উপেক্ষা নকৰিব
কৰাৰ সুযোগ নিদিব আপুনি বাৰে বাৰে যেটো কথা কৈছে অসমৰ মানুহৰ স্বাভিমানত মই কেতিয়াও আঘাত হানিবলৈ নিদিও আপুনি এই কথা ৰাখক অসমৰ মানুহে চিৰ জীৱনৰ কাৰণে অতীত একেবাৰে ভৱিষ্যতৰ ইতিহাসৰ পাতত আপোনাক সদায় জাতীয় নায়ক বুলি সদায় স্বীকৃতি যাব সেইকাৰণে চৰকাৰৰ ওচৰত মোৰ বিনম্ৰ আহ্বান যে আপোনালোকে অসমৰ মানুহক এই ধৰণে প্ৰতাৰণা নকৰিব এই ধৰণে প্ৰতাৰণা কৰিলে অসমৰ মানুহে আপোনালোকক ক্ষমা নকৰিব নিশ্চয় অব্যাহত থাকিব দা বাৰ্নিং টপিক কিন্তু এইখিনিতে সময় হৈছে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পিছত বহু প্ৰত্যুত্তৰ আছে বিজেপি দলে কি প্ৰত্যুত্তৰ দিয়ে অভিযোগসমূহৰ সেইসমূহ আমি ল'ম কিন্তু বিৰতিৰ পিছত আমি উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দা বাৰ্নিং টপিকলৈ অব্যাহত থাকিব বাৰ্নিং টপিক শেষবাৰৰ বাবে আমি যাব বিচাৰিছোঁ উৎপলৰ ওচৰলৈ উৎপল আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ শেষবাৰৰ বাবে যোৰহাটৰ পৰা আৰু কি প্ৰতিক্ৰিয়া আছে পোনে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আমাৰ শেষ প্ৰতিক্ৰিয়া আমি সামগ্ৰিকভাৱে ল'ব বিচাৰিছোঁ কি ক'ব এই গোটেই আজি দিনটো ইমান স্বতঃস্ফূৰ্ত বন্ধ হৈছে তাৰ পিছতো ইতিমধ্যে জেপিচিয়ে আজি আচলতে শীতকালীন অধিৱেশনত উত্থাপন হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গ'ল এতিয়া যিটো আমাৰ প্ৰাগ নিউজৰ স্ক্ৰীণত এই মুহূৰ্তৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব এই সকলোবোৰ হোৱাৰ পিছত আপোনালোকৰ মন্তব্য কি হ'ব মই বেলেগ কথা নকওঁ ইতিমধ্যে মোৰ আগৰ বক্তাসকলে কৈছে কথাটো হ'ল কি আজি এটা জাতিধ্বংসী এখন বিধেয়কক লৈ আমি স্বতঃস্ফূৰ্তভাৱে অসমৰ প্ৰায়সমূহকে ধৰি 60টা সংগঠন ওলাই আহিছে কিন্তু ইয়াত আমি সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকাটো আমি ৰহস্যজনক পাইছোঁ তেখেতলোকে বিজেপি চৰকাৰ বা বিজেপিৰ হৈ বি টিম হৈ কাম কৰি আছে যে অসমৰ জনসাধাৰণে ভাবিবলৈ বাধ্য হৈছে এইটো বৰ গুৰুত্বপূৰ্ণ কথা কৈছে মই আপোনাৰ ওচৰলৈ আহিছোঁ KMSSৰ মন্তব্য কি হ'ব যোৰহাটৰ পৰা আজি যোৰহাটৰ যিটো বন্ধ এইটো সৰ্বাত্মক আজি যোৰহাটৰ মুছলিম অধ্যুষিত এৰিয়াটো বন্ধ সৰ্বাত্মক বঙালী অধ্যুষিত এৰিয়াটো বন্ধ সৰ্বাত্মক আৰু আজি এই বন্ধই আজি প্ৰমাণ কৰি দিলে যে যোৰহাটবাসীয়ে সদায় বিদেশীৰ বিৰুদ্ধে সদায় যুঁজ দিয়া এটা জাতি আৰু সদায় বিদেশীৰ বিৰুদ্ধে যুঁজ দি যাব কিন্তু অতি পৰিতাপৰ কথা যোৰহাটৰ নিচিনা এখন সাংস্কৃতিকবান জেগাৰ পৰা যিজন সাংসদ আছিলে যিজন কামাখ্যা প্ৰসাদ তাছা বুলি যিজন সাংসদ আছিলে সেই সাংসদজন আজি ক'ত লুকালে তেখেত আজি দিল্লীত থাকিবগৈ লাগিছিলে তেখেত আজি কাৰ ঘৰত বিয়া খাই ফুৰিছে আমি সেইটোৱে আমি যোৰহাটবাসী ৰাইজে জানিব বিচাৰিছোঁ জেপিচিৰ সদস্য আছিল অতি নিন্দনীয় তেওঁ বৰ কথা কয় তেওঁ মহাত্মা গান্ধীক জাবৰৰ লগত তুলনা কৰে সেইজন আজি ক'ত লুকালে আৰু আমি যোৰহাটবাসী ৰাইজে সেইজনক আজি আমি বিচাৰি তেওঁক আমি ৰাজহুৱাভাৱে অপদস্থ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ মই আপোনাৰ ওচৰত টাই আহোম ছাত্ৰ সন্থাৰ মন্তব্য কি হ'ব আজিৰ দিনটো আটাইতকৈ ডাঙৰ কথাটো হৈছে যে অসমৰ জনসাধাৰণে অসমৰ চৰকাৰখনক এটা পূৰ্ণহতীয়া কোব আজিৰ দিনটোত প্ৰদান কৰিছে তেওঁলোকক নিক্ষেপ কৰিছে কাৰণ ইমানখিনি প্ৰতিবন্ধকতাৰ পাছতো ব্যৱসায়ীসকলক ভীতিগ্ৰস্ত কৰা হ'ল চাকৰিয়ালসকলক ভীতিগ্ৰস্ত কৰা হ'ল ইমানখিনি প্ৰতিবন্ধকতাৰ পাছতো সৰ্বাত্মক ৰূপত অসমৰ নিশ্চয় দা বাৰ্নিং টপিকৰ শেষ অংশলৈ আহিম কিন্তু তাৰ পূৰ্বে পুনৰ চমু বাণিজ্যিক বিৰতি উভতি আহিছোঁ বিৰতিৰ পিছত দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ সামগ্ৰিক প্ৰতিক্ৰিয়া দেখাৰ পিছত অসমৰ ৰাইজৰ ভাবিছেনে যে নিশ্চয় এক প্ৰকাৰৰ ভুল কৰিব গৈ আছে বিজেপিয়ে চাওক গোটেই বিষয়টো নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 এইখনৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ কেন্দ্ৰীয় চৰকাৰে সংসদত এই প্ৰস্তাৱটো আনিছে ইয়াত কোনো লোকধাক কৰিবলগীয়া বিষয় নাই গোটেই বিষয়টো অসমৰ ৰাইজৰ মতামতৰ ওপৰত ডিপেণ্ড কৰিছে ইতিমধ্যে মতামত লৈছে জেপিচিয়ে ইতিমধ্যে আপোনালোকে দেখালে তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব সংসদত তাৰ ওপৰত আলোচনা হ'ব সেই আলোচনাত কোনে কি পক্ষ লয় কোনে কি মতামত দিয়ে সেইটো সময়ত দেখা যাব কিন্তু সামগ্ৰিকভাৱে গোটেই বিষয়টোক লৈ অসমৰ একাংশ মানুহৰ মনত এই বিষয়টো আৱেগিকভাৱে হওক যুক্তিসংগতভাৱে হওক ক্ৰিয়া প্ৰতিক্ৰিয়া হৈছে তাৰ বিনিময়ত আজি এই বন্ধ হৈছে বা অন্যান্য আৰু আন্দোলনৰ কাৰ্যসূচী হৈছে গতিকে নিশ্চিতভাৱে অসমৰ ৰাইজৰ এই গোটেই কথাখিনি আমি অনাগত দিনত গোটেই কথাখিনি আমি একেবাৰে ওলাই কৰিব নোৱাৰোঁ আৰু গোটেই কথাখিনি আমি খুব ধীৰ সুস্থিৰে আলোচনা কৰিব লাগিব চিন্তা কৰিব লাগিব কিন্তু এটা কথা স্পষ্ট যিটো কথা আমাৰ অদীপ ফুকন ডাঙৰীয়াই কৈছে যে বিজেপিৰ এইটো এজেণ্ডা হয় বিজেপিৰ এজেণ্ডা হয়েই ভাৰতীয় জনতা পাৰ্টিয়ে মুছলমান বিৰোধী নহয় কিন্তু হিন্দুসকলক সুৰক্ষা দিয়াৰ কাৰণে মুছলমান বিৰোধী বুলি কৈ যদি কয় কওক কোনোবাই মই এই কথাটো আমাৰ ভাৰতীয় জনতা পাৰ্টি ভাল আমি আজি মই কোৱাটো নাই যে মুছলমান এৰিয়াত বন্ধ হৈছে কেৱল বাৰে বাৰে এটা কথা কৈ আছে মুছলমান এৰিয়াত নহয় হিন্দু এৰিয়াতো বন্ধ হৈছে
কিন্তু তাত মানে যিটো আমি উল্লেখনীয় যিটো বিষয় যিটো কথা আমি আজি লক্ষ্য কৰিবলগীয়া বিষয় যি সময়ত এই ধৰণৰ বন্ধ হোৱা নাছিল এইবিলাক জায়গাত প্ৰভাৱ পৰা এইবিলাক জায়গাত হৈছে গতিকে এই কথাটো চিন্তা কৰিব লাগে যদি আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বা আমাৰ যি চৰকাৰ মোদী ডাঙৰীয়া যিটো চৰকাৰ এই চৰকাৰে অসমৰ ক্ষতি হোৱা কাম হয়তো আজিৰ দিনত হয়তো দেখাত তেনেকৈ মানুহ দেখিব পাৰে কিন্তু ভৱিষ্যতৰ দিনত অসমৰ স্বাৰ্থ সুৰক্ষিত থকা কাম কাজবিলাক যি ধৰণে আজি কৰিছে এই ধৰণে কৰি যাব আগন্তুক দিনত আমি অসমবাসীৰ যি মনৰ যিটো কথা আছে তেওঁলোকৰ যি আকাংক্ষা আছে আকাংক্ষাৰ লগত নিশ্চিত অভয়বাণী প্ৰদান কৰা হৈছে একেটা অভয়বাণী প্ৰদান কৰিছে ঠিকেই কিন্তু আজি তাৎপৰ্যপূৰ্ণভাৱে অসম গণ পৰিষদৰ মঞ্চৰ পৰা ভাৰতীয় জনতা পাৰ্টিক ৰাৱণৰ লগত তুলনা কৰা হৈছে এক 2 নম্বৰ কথা তেখেতসকলে অসমখন পাকিস্তান হোৱা দেখা পায় কিন্তু তেখেতসকলে অসমখন ত্ৰিপুৰালৈ পৰ্যবেক্ষিত কৰিব খুজিছে তেওঁলোকৰ 3 নম্বৰ কথা হৈছে বাঙালীসকলক কোনোদিন অসমৰ অসমীয়া মানুহে শত্ৰু বুলি গণ্য কৰা নাই সদায় অসমীয়া মানুহ বুলি গণ্য কৰিছে কিন্তু এই ভাৰতীয় জনতা পাৰ্টিয়ে অসমীয়া সমাজৰ পৰা বাঙালীক তেওঁলোকে আঁতৰাই লৈ গৈছে সেয়েহে বাঙালী ভাইসকলক মই আজি অনুৰোধ জনাইছো যে বাঙালী ভাইসকলে বিজেপিৰ কথাত উঠা বহা যাতে তেওঁলোকে নকৰে একেবাৰে শেষত মই ক'ব বিচাৰিছো ভাৰতীয় জনতা পাৰ্টি সঁচাকে আজি এজিপিৰ মঞ্চত কোৱা নিচিনাকে আপোনালোক আজি অসমৰ কাৰণে মতামত দিছে তেওঁলোকে তেওঁলোকৰ আজি সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া বাওঁপন্থী দলৰ তেখেতে আজি নেতৃত্ব কৰি আজি পেনেলিষ্ট পাইছে সেই বাওঁপন্থী দলে অসম আন্দোলনক কি ধৰণে লৈছিল সেই কথাটো অসমৰ ৰাইজে তেওঁলোকে আমাৰ লগত চৰকাৰো কৰিছে বাওঁপন্থীয়ে অসম গণ পৰিষদৰ লগত চৰকাৰো কৰিছে নতুন এঘণ্টা দিব লাগিব এখেতে ক'ব অভিযোগটো উত্থাপন কৰিছে খুব চমুকৈ প্ৰস্তুত আমাৰ এতিয়া মই ভাবো যে প্ৰৰোচনামূলক কথা বতৰাত মন নিদি অসমৰ ৰাইজে নিজৰ দায়িত্ব আমি সকলোৱে পালন কৰিব লাগিব অসমত আন্দোলন তীব্ৰ হৈছে কিন্তু দিল্লীতো আন্দোলন কৰিব লাগিব দিল্লীতো এই মতামত প্ৰতিফলিত কৰিব লাগিব মই ভাবো সিৰিয়াছ বিষয় ইয়াত অন্য ধৰণৰ কথা কৈ লাভ নাই গতিকে আমাৰ বাওঁপন্থী আৰু গণতান্ত্ৰিক দলবিলাকে সিদ্ধান্ত লৈছো যে শীতকালীন অধিৱেশনৰ সময়ত আমি এই আন্দোলনৰ কেন্দ্ৰ দিল্লীলৈ আমি ট্ৰান্সফাৰ কৰিম দিল্লীতো সংসদৰ সন্মুখত তীব্ৰ বিৰোধিতা নহয় মই এটা কথাই কওঁ যে আজি আমাৰ প্ৰতিবাদী শোভাযাত্ৰা আৰু বন্ধ এই কথাই অসমৰ মানুহৰ মনোভাৱটো প্ৰকাশ পাইছে গতিকে মই ভাবো আমাৰ ইয়াৰ ৰাজ্যিক চৰকাৰে বা মোদী ডাঙৰীয়াই অসমীয়া মানুহৰ যি ক্ষোভ অসমীয়া মানুহৰ যি আকাংক্ষা অসমীয়া মানুহৰ যি সংখ্যা যি ভৱিষ্যতৰ কথা চিন্তা এই কথাটোৰ প্ৰতি পুনৰ এক আলোচনা কৰি অসমীয়া মানুহৰ 2016 চনৰ আগতে যেনেকৈ অসমীয়া মানুহৰ লগত থাকি পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল এই অসমীয়া মানুহৰ আৱেগ অনুভূতি অসমীয়া মানুহৰ ভৱিষ্যতক লৈ তেওঁলোকে চিন্তিত হয় পুনৰ বিবেচনা জ্ঞাপন কৰিছো আটাইকেইগৰাকী অতিথিক ৰাজনীতিৰ বিড়ম্বনা মই শেষত এই অনুষ্ঠান শেষ কৰাৰ লগে লগে এটা মন্তব্য আপোনালোকক দেখুৱাই যাম মন্তব্যটো যদি আছে প্ৰকাশ জাভ্ৰেকাৰৰ এটা সৰু মন্তব্য আছে ৰাজনীতি এটা অদ্ভুত বস্তু যি বিজেপি এটা সময়ত কৈছিল যে বন্ধ গণতান্ত্ৰিক এটা অধিকাৰ বন্ধৰ জৰিয়তে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত হয় সেই বিজেপি আজি কৈছে যে বন্ধ অগণতান্ত্ৰিক প্ৰকাশ জাভ্ৰেকাৰৰ এটা মন্তব্য বহু বছৰ পুৰণি তেতিয়া তেওঁলোক বিৰোধত আছিল কি কৈছিল চাওঁ আৰু আপোনালোকে নিজেই গম পাব যে ৰাজনৈতিক দলসমূহে বিশেষকৈ বিজেপিৰ এতিয়া কি অৱস্থা কৈছিল এটা কৰে এটা বিচাৰে এটা হয় এটা প্ৰকাশ জাভ্ৰেকাৰৰ মন্তব্য দি শেষ কৰিছো आह्वान किया है तो ये बंद एक जनता का मूवमेंट बन गया है एक जन आंदोलन बन गया है ये भारत बंद केवल एक प्रतीकात्मक बात नहीं रही है एक सत्ता के विरोध के संघर्ष का एक बहुत प्रमुख हथियार बन गया है और मुझे लगता है जनता की एक्शन ये लोकतंत्र का सबसे बड़ा हथियार